আলফাৰ যিবিলাক কাম হৈছিলে সমগ্ৰ অসমত এই কথাবিলাকে কোনোবাখিনিত খুব সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিলে ক্লাছ 10ৰ ঘটনাটো আছিলে 17 নৱেম্বৰ 1997 চন কোনোবা এটা মুহূৰ্তত চিঠি এখন লিখিলোঁ পৰেশ বুঢ়ালৈকে আলফাক উদ্দেশ্য কৰি মই জাষ্ট জানিব খুজিলোঁ কিবা একশ্যন লোৱাৰ কাৰণে অনুৰোধ নহয় তেওঁলোকে মোক হঠাৎ এদিন মাতি লৈ গ'ল আৰু সুধিলে এটা এক্সট্ৰিম পৰ্যায়ত মানসিক নিৰ্যাতনে গৈছিলে মইতো ঘৰত ফোন কৰি কৈ দিছিলোঁ লাচিত বৰফুকনৰ মানে 100 ফুট নহয় 1 কোটি ফুট ওখ মূৰ্তি বনায়ও এটা জাতিৰ ৰক্ষা নপৰে যদি সেই জাতিৰ ভিতৰৰ ফালৰ পৰা সেই স্বাভিমান নাথাকে এতিয়া ইংলিছত বেছিকৈ কথা ক'লে মানুহজন জনা মানুহ যেন লাগি যায় পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল আমাৰ গাত নালাগে যতীন্দ্ৰনাথ দুৱৰাই কৈছিল আমাৰ ইমান ভাল নালাগে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আমাৰ ইমান জমিন উঠে কিন্তু জৰ্জ থমসন এলবাৰ্টে কৈছিল এনেকৈ ক'লে কথাটো হ'ব পাৰে দেই এনেকুৱা লাগি যায় আমি সেইসকল দেশপ্ৰেমিকৰ নিচিনা নহয় যে কংগ্ৰেছত থাকোঁতে নদীবান্ধটো বেয়া বুলি ভাবিছিলে আৰু বিজেপিত থাকোঁতে তেওঁলোকৰ নদীবান্ধটো ৰাতাৰাতিৰ ভিতৰত ভাল হৈ গ'ল তো সেই দেশপ্ৰেমিকৰ শাৰীত আমাৰ নামটো নাই গতিকে আমি কোনো বিজেপি বা কংগ্ৰেছৰ লগত আমাৰ কোনো ধৰণৰ কথাই নাই তো আমাৰ অসমত এতিয়া বহুতবিলাক চিনেমা হৈ আছে যিবিলাক চিনেমা ভাষাটো অসমীয়া এক্টৰবিলাকে অসমীয়া ভাষাত ডাইলগবিলাক কৈ আছে গতিকে গোটেই আদব কায়দাবিলাক কিন্তু সাউথৰ নমস্কাৰ মই বিক্ৰম সকলকে স্বাগতম জনাইছো শব্দৰ মজিয়ালৈ শব্দৰ এটি বিশেষ অনুষ্ঠান অনুভূতি আৰু অনুভূতিত আমি প্ৰয়াস কৰো আমাৰ মৰমৰ শিল্পীসকলৰ জীৱনলৈ এভুমুকি মাৰিবলৈ তেওঁলোকৰ জীৱনলৈ আমি চাবলৈ চেষ্টা কৰো যে তেওঁলোকৰ দুখ সুখ তেওঁলোকৰ কষ্ট তেওঁলোকৰ ষ্ট্ৰাগল পিৰিয়ড তেওঁলোকে কি কৰি ভাল পায় তেওঁলোকে কিহত খং উঠে কিহত তেওঁলোকে অভিমান কৰে সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰো এক প্ৰয়াস কৰো আৰু এই প্ৰয়াসক আমাক আজি সহাৰি জনাই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজলৈ আহিছে এগৰাকী মেথড এক্টৰ ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে এগৰাকী এক্টৰ যোনে বৰ সুন্দৰ সুন্দৰ ক্যাৰেক্টাৰ ইতিমধ্যে আমাৰ মাজত দিছে আৰু অসমীয়া সিনেমাক এক নতুন ৰূপ দিছে এক নতুন দৃষ্টিকোণ দিছে বুলি ক'লেও ভুল নহয় হিমাংশু প্ৰসাদ দাস আজি আমাৰ মাজত আছে আমি স্বাগতম জনাইছো আৰু প্ৰথমতে প্ৰতিক্ৰিয়া জানি লব বিচাৰিছো শব্দত আহি কেনেকুৱা লাগিছে শব্দৰ মজিয়াখন কেনেকুৱা লাগিছে মই ইয়াতে আহোঁতে মই অলপ সাৱধান হৈ আছো কাৰণ মই যে এনে নৰ্মেল কিবা এটা ইণ্টাৰভিউ দিবলৈ অহা নাই মই যিজনে ল'ব তেওঁ যাদুকৰ গতিকে কিবা ঘটি যায় ঘটনা এইটো ইয়াৰ পৰা বোলে কিবা ফুল ওলাই গ'ল বোলে হঠাৎ বোলে তাৰপিছত বোলে ইয়াত বহি আছো চব এইখন বোলে উঠি গ'ল বোলে তো কি ঘটি যায় ঠিক নাই তো আছো আৰু এলাৰ্ট হৈ যি সোধা ক'বলৈ চেষ্টা কৰিম বঢ়িয়া আমি বহুবাৰ লগ পাইছো বিভিন্ন মঞ্চত লগ পাইছো বিভিন্ন চেনেলত লগ পাইছো একেলগে বহু শ্ব' কৰিছো কিন্তু আজি অলপ এটা আজি অকমান বেলেগ মুহূৰ্ত তোমাৰ লগত মোৰ সম্পৰ্কটো আৰু অকমান বেলেগ তুমি সেইটো নাজানা তুমি জানা হয়তো পাহৰিছা মাছ খোৱাৰ এইটো আমাৰ যিটো অডিটৰিয়াম প্ৰাগজ্যোতিকা তাত হৈছিলে তোমাৰ সেইটো হৈছিলে তোমাৰ 2010 চন 2010 চনৰ সেইদিনা 18 নৱেম্বৰ নে 10 নৱেম্বৰ আছিল 10 আগষ্ট আছিলে 10 আগষ্ট আছিলে 10 আগষ্ট আছিলে আৰু 2010 আৰু সেইদিনাই ময়ো NSDৰ পৰা আহি কৰা প্ৰথমখন ৰবীন্দ্ৰ ভৱনৰ নাটকৰ শ্ব' আছিলে মই শাহৰুখ খান হ'ব খোজো তাৰপিছতে তোমাৰ ওচৰতো ঢেৰ মানুহ হৈছিলে আমাৰ নাটকখনতো ঢেৰ মানুহ হৈছিলে তাৰপিছতে কিছুমান অডিয়েন্স আছিলে যি তোমাৰ তাতো যাব খোজে আমাৰ নাটকখনো চাব আহিব খোজে বহুতে কৈছিলে এই বিক্ৰমৰ অনুষ্ঠানটো থাকিল নহয় তাতে যাব লগা হ'ল তাতে গ'লো নাটকখন কালি মোৰ চোৱা নহ'ল নেক্সট আৰু কেতিয়া হ'ব মই বুলি যাদুকৰ বিক্ৰম আহিবৰ কাৰণে বেলেগ দিন নাপালে তো তোমাৰ সেই শ্ব'টো আৰু মানে তোমাক তাৰমানে তেনেকৈ মোৰ কাৰণে তাৰমানে এটা বিৰাট বেছিকৈ তাৰমানে চিনাকি নাম এটা হৈ থাকিলে তাকে 10 আগষ্ট আমাৰ কাৰণেও স্মৃতি কাৰণ 10 আগষ্ট আমি যাদুৰ কাৰণে এক বিশেষ দিন বুলি ক'ব পাৰি যাদুৰ পৃথিৱীত কাৰণ সেইদিনাখন চু মন্ত্ৰখন ৰিলিজ কৰিছিল আৰু সেইটো যাদু দিৱস অসম যাদু দিৱস চু মন্ত্ৰ মানে 10 আগষ্টতে তেনেকুৱা অসম 10 আগষ্টৰ দিনাখন কিহৰ কাৰণে আৰু চু মন্ত্ৰখন এখন এনেকুৱা প্ৰজেক্ট হয় এখন এনেকুৱা VCD সেই সময়ত প্ৰথমখন অসমীয়া যাদুৰ VCD য'ত 50 গৰাকী নপুৰণি শিল্পী ভেটাৰান আৰ্টিষ্ট সকলোবোৰ আছিলে মানে যাদুক বচাব কেনেকৈ পাৰি বা যাদুক পুনৰ কেনেকৈ উজ্জীৱিত কৰিব পাৰি তাৰে ওপৰত এই গোটেই প্ৰজেক্টটো আছিলে হেহে প্ৰায়বোৰ শিল্পী কলা কুশলী যিখিনি আছিলে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলে তাতে আৰু তাৰ কাৰণে আমাৰ তাতে মিছ হৈ গ'ল এই মিছটো পূৰণ কৰিব লাগিব এতিয়া যিহেতুকে NSD কথা ওলাইছে NSDৰ
আৰম্ভণি কৰিম NSD-লৈ যাম বাৰু কিন্তু প্ৰথমতে বেছিক এটা কথা জানিব বিচাৰিছোঁ যে জন্ম ক'ত আছিলে ঘৰত কি বুলি NSD যাব লাগিলে প্ৰথমতে গ্ৰেজুৱেশ্যন কৰিব লাগিব সৰুৰ পৰা আহিব লাগিব গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিলে তাৰপিছতে মেট্ৰিক পাছ কৰিব লাগিব হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব তাৰপিছতে গতিকে আমি শৈশৱৰ পৰা আমি অলপ আৰু মানে ল'ৰালি কালৰ পৰা আহোঁগৈ মোৰ ঘৰ দক্ষিণ কামৰূপৰ আমৰাংগা গাঁৱত মিৰ্জা ওচৰতে কৈ সদায় ভাল পাওঁ যে তাতেই মামণি ৰয়চম গোস্বামী আমাৰ শ্ৰদ্ধাৰ তেখেতৰ জন্মস্থান তো আৰু এইটো কৈও মই ভাল পাওঁ যে আমাৰ আমৰাংগা এই অঞ্চলটো সাংস্কৃতিকভাৱে ভীষণ চহকী সঁচা অৰ্থত চহকী যাত্ৰা পাৰ্টিৰ কাৰণে বিখ্যাত যেনেকৈ ভ্ৰাম্যমান ক্ষেত্ৰৰ কাৰণে পাঠশালা বুলি ক'লে ভ্ৰাম্যমান ক্ষেত্ৰ ঠিক তেনেকৈ মিৰ্জা পলাশবাৰী অঞ্চলটো যাত্ৰা পাৰ্টিৰ কাৰণে বিখ্যাত আৰু দ্বিতীয়তে মই যিখন স্কুলত পঢ়িছিলোঁ আমৰাংগা বঢ়িয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়খনৰ পৰিৱেশটো আছিলে খুব চাইণ্টিফিক বিজ্ঞানসন্মত অৰ্থাৎ অকল পাঠ্যক্ৰমৰ বাহিৰেও আমাৰ ছাৰ বাইদেউসকলে প্ৰতিটো সপ্তাহতে আমাক আকস্মিক বক্তৃতা প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা নাটক একাংকীয়া নাটকৰ কম্পিটিশ্যন এনেকৈ বিভিন্ন ধৰণত তেওঁলোকে আমাক এংগেজ ৰাখিছিলে তেওঁলোক নিজেও তাৰ লগত জড়িত হৈ পৰিছিলে এই গোটেই প্ৰক্ৰিয়াবিলাকে কোনোবাখিনিত আমাক শৈশৱকালটোতে নিশ্চিতভাৱে প্ৰভাৱিত কৰিছিলে আৰু ভাল পালোঁ সৰুৰ পৰাই আমাৰ অঞ্চলটো এনেকুৱা মই আচলতে আটাইতকৈ কম টেলেণ্টেড মানুহ আমাৰ অঞ্চলটোৰ এইটো মই কোনো মানে বাক্যটো কৈ ভাল লাগিবৰ কাৰণে কোৱা নাই মই সঁচাকৈ সেইটো অৰ্থ কৰিয়ে কৈছোঁ আৰু অনেষ্টলি কৈছোঁ যে মই আচলতে আমাৰ অঞ্চলটোত আটাইতকৈ কম টেলেণ্টেড মানুহ মোতকৈ বেছি জনা ভাল অভিনয় কৰা গান গোৱা আৰু অলৰাউণ্ডাৰ চবেই সকলোৱে ছবি আঁকিব জানে সকলোৱে এক্টিং কৰিব পাৰে সকলোৱে কিবা এটা যদি লিখি দিব লাগে লিখি দিব পাৰে তেনেকুৱা ধৰণৰ প্ৰতিভাশালী মানুহৰে ভৰি থকা এটা অঞ্চল কেৱল হয়তো বহুতে সেই কামটো কণ্টিনিউ নকৰিলে মই কৰিলোঁ সেইকাৰণে আজি তুমি মোক চিনি পাইছা বা তোমাৰ ইণ্টাৰভিউত মোক মাতিছা কিন্তু মই এইটো কৈ ভাল পাওঁ যে মোৰ সেই অঞ্চলৰ বহুতবিলাক দাদা বাইদেউ আছিলে যিসকলে হয়তো সেই কামটো কণ্টিনিউ কৰি থকা হ'লে আজি অসমৰ অন্যতম তেওঁলোক জনপ্ৰিয় আৰু অসমৰ ৰাইজে আৰু বহুত সাংঘাতিক কাম হয়তো চাবলৈ পালে হয় ঘৰত কি বুলি মাতিছিলে মইনা মইনা এতিয়াও মাতে মইনাটো সাধাৰণতে ছোৱালীবোৰৰ মইনা ছোৱালীৰো আছে এনে ছোৱালীবিলাক মেক্সিমাম মাইনা বুলি কৈ দিয়ে মইনাটো হয় বাৰু ছোৱালীও ব্যৱহাৰ কৰে তেনেকুৱা সৰু কালত কেনেকুৱা আছিল হিমাংশু প্ৰসাদ দাস উৎপতীয়া শান্তশিষ্ট নে দুষ্টালি কৰি ভাল পায় দেখি কেনেকুৱা লাগে মই কেনেকুৱা থাকিম যেন লাগে প্ৰেডিক্ট কৰিব পৰা নাই মানে যিহেতুকে ইমানবোৰ কেৰেক্টাৰত পাইছোঁ সেইকাৰণে এক্সেক্টলি মেক্সিমাম সকলো 99% শিশু যেনেকুৱা থাকে তেনেকুৱাই আছিলোঁ তাতে আৰু আমাৰ জন্ম গাঁৱত মুকলি পৰিৱেশত আমি আচলতে শেষ জেনেৰেশ্যন যিয়ে প্ৰকৃতাৰ্থত গাঁৱৰ যিটো ভাগ পাইছে সেই শৈশৱটো আমি সকলো ফালৰ পৰা এনজয় কৰিছিলোঁ একেলগে খেলা ধূলা দৌৰা ফুৰা চুৰ কৰি আম খোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰিছিলোঁ আৰু মই যে এই অভিনয় বা এই জগতখনত থাকিলোঁ বা মোৰ অভিনয়ৰ যদি প্ৰথম প্ৰেক্টিছ ক'ত বুলি যদি সোধা হয় তেতিয়াহ'লে সেইটোৱে ক'ব লাগিব যে আমি সৰুতে ৰামায়ণ চাব গৈছিলোঁ আমাৰ ঘৰত টিভি নাছিলে গতিকে বাইদেউ দাদা মই বা মোৰ বাবা দেউতা আমি যাওঁ কাৰোবাৰ ঘৰত টিভি চাবলৈ আৰু মা তাৰমানে ঘৰতে থাকি যায় মা চাব যাব নোৱাৰে আৰু মই এই ৰামায়ণৰ যিটো এপিছ'ড চাই আহোঁ সেই চাই অহা এপিছ'ডটো চোতালত গোটেই এপিছ'ডটো মই এক্টিং কৰি মাক দেখাওঁ তো এই যে এক্টিং কৰি দেখালে হনুমানে যেনেকৈ গ'ল ৰাম এনেকৈ আহিলে এনেকৈ যুদ্ধ হ'ল এই গোটেই এপিছ'ডটো মই বৰ্ণনা কৰিলোঁ আৰু উইথ এক্টিং আৰু সেইটো চাগে সেইটো মই ভাবোঁ যে এইটো মোৰ আচলতে প্ৰথম পাৰফৰ্মেঞ্চ যে কিবা এটা মই কৰিছোঁ কাৰোবাক দেখাইছোঁ তো তেনেকৈ গৈছিলে একদম মানে কি আৰু সৰুকালটো তাৰপিছত লাহে লাহে বেলেগ কিছুমান চিন্তা আহিলে বিশেষকৈ সৰুতে মানে আলফাৰ যিবিলাক কাম হৈছিলে সমগ্ৰ অসমত এই কথাবিলাকে কোনোবাখিনিত খুব সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিলে একো বুজি নাপাওঁ কিন্তু কি স্বাধীন অসম কি কিবা সাৰ্বভৌমত্ব এইবিলাক শব্দৰ অৰ্থ একো বুজি নাপাওঁ কিন্তু কিবা অসমীয়া ল'ৰাই কিবা যুঁজিছে কিবা কিমান বয়স আছিলে তেতিয়া ক্লাছ 5-6 এনেকুৱা আৰু 10-12 মান হ'ব চাগে নাই 10-12 বছৰ হ'ব 10-12 বছৰ তেনেকুৱা বয়সত তাৰপিছতে ক্লাছ 6ত মই প্ৰথমবাৰৰ কাৰণে এটা সংগঠন খুলিছিলোঁ সংগঠন খুলি লগৰ কেইটামান ক্লাছ 6ৰ আমাৰ বন্ধু ক্লাছ 7ৰো আছিলে দুজনমান তেনেকৈ এটা আমি সংগঠন খুলিলোঁ সংগঠন খুলি আলফাৰ নিচিনা আৰু পেপাৰত দেউতাতে পঢ়ি থকা চোতালত আলোচনা এইবিলাক শুনি ভাবিলোঁ যে কিবা এনেকুৱা আমিও এটা সংগঠন খুলিব লাগে কৰি কিছুমান বেয়া কামৰ বিৰুদ্ধে আমি যুঁজিব লাগে এনেকৈ ভাবি আমি এটা সংগঠন খুলিলোঁ ইভেন তাৰমানে আমি
সংগঠনৰ সদস্যবিলাকে যে এটা সংগঠনৰ এটা বেলেগ নাম লয় থাকে যেনে বিক্ৰম ওৰফে সাপোজ বাইচু গুপ্ত নাম এটা থাকে আমিও তেনেকৈ এটা নাম দি লৈছিলোঁ কিয় লৈছোঁ কি কৰিম সেইটো নাজানো আৰু মুঠতে তেনেকৈ দেখিছোঁ শুনিছোঁ মানুহে কথা পতা সেইটোৱে চলি আছে গতিকে আমিও তেনেকৈ এটা নাম লওঁ আৰু এতিয়া আমাৰ কথাটো হ'ল যে সংগঠনটো খুলিলোঁ এতিয়া আমাৰ সমাজত বেয়া কাম কৰা মানুহ কোন আমাৰ চকুত পৰিলে এজন মানুহে তীৰ বিক্ৰী কৰে এখন তেওঁৰ সৰু পাণ দোকান আছে নামত পাণ দোকান মেইন বিজনেছটো তেওঁৰ তীৰ মানে জুৱা গতিকে এইজন মানুহেতো সমাজত বেয়া কাম কৰিছে গতিকে আমি হেৰি কৰিব লাগে এই জুৱা খেলটো বন্ধ কৰিব লাগে তো বন্ধ কৰিবৰ কাৰণে আমি এখন ভাবুকিপূৰ্ণ চিঠি লিখিলোঁ তো চিঠি এখন লিখি তেওঁক বেলেগ ল'ৰা এজনৰ দ্বাৰা চিঠিখন দিয়ালোঁ পিছতে আমি অপেক্ষা কৰি আছোঁ এতিয়া ৰিজাল্টটো কি হয় আমাৰ এই ভাবুকিপূৰ্ণ চিঠি পোৱাৰ পিছত তেওঁ এই বেয়া ব্যৱসায়টো বন্ধ কৰিব নে নকৰিব আমি সদায় অবজাৰ্ভ কৰি থাকোঁ কিন্তু দেখিছোঁ যে আমাৰ চিঠিক পাত্তা দিয়া নাই তেওঁতো বিজনেছ আগৰ মতেই চলি আছে আগৰ দৰেই তেওঁ তীৰ বিক্ৰী কৰি আছে আমি ইমানেই এক্সাইটেড হৈ গ'লোঁ যে কিয় একো প্ৰতিক্ৰিয়া হোৱা নাই আমি মূৰ্খৰ নিচিনা গৈ পেলাই ভয় খাব লাগিছিলে তেওঁ বন্ধ কৰি দিব লাগিছিলে চিন্তাত পৰিব লাগিছিলে কিন্তু আমাৰ চিঠিখনত তেওঁ গুৰুত্বই নিদিলে তাৰপিছত এদিন মই নিজে গৈ পেলাই তেওঁক সুধি দিলোঁ আচ্ছা আপোনাক কোনোবাই এনেকৈ তীৰ জাতীয় এনেকৈ হেৰি ভাবুকি দিয়া জুৱা খেল বন্ধ কৰিবৰ কাৰণে চিঠি দিছে নেকি মোকতো এনেকৈ থাপ মাৰি ধৰি দিলে যে এই কথাটোতো মই কাকো কোৱা নাই তই কেনেকৈ গম পালি তই এনেকৈ মই ধৰা পৰি গ'লোঁ ধৰা পৰি যোৱাৰ পিছত গম পালোঁ যে আচলতে চিঠিখন দিবৰ সময়ত এটা খেলি মেলি হ'ল এই যিজন ল'ৰাক চিঠিখন দিব দিছিলোঁ সি চিঠিখন দিলে কাষৰ দোকানী এজনক আমি তাৰমানে ইমানখিনিলৈকে আমি হেৰি আছিলোঁ বুদ্ধিয়ক আছিলোঁ যে চিঠিখন আমি লোকেল ল'ৰাৰ দ্বাৰা দিলে ধৰা পৰি যাওঁ চিঠিখন দিবৰ কাৰণে আমি এজন দূৰৰ ল'ৰাক আমি হায়াৰ কৰা গৈছিলে কিন্তু এই ভুলবশতঃ চিঠিখন দিলে ভুল মানুহ আৰু তাতে এটা খেলি মেলি লাগিলে আৰু শেষত মই মক্কেলৰ নিচিনা গৈ নিজে তেওঁ সুধিলোঁ আপোনাৰ কোনোবাই চিঠি দিছিলে নেকি যে ওস্তাদি দেখাই পাকঘৰত কোন মই কল খোৱা নাই পাকঘৰত কোন মই কল খোৱা নাই তো তেনেকৈ গৈ সেই পৰ্বটো তেনেকৈ শেষ হ'ল পিছত কিন্তু তেনেকুৱা ধৰণৰ কাম আমি এটা সময়লৈকে আমি কৰি থাকিলোঁ পিছত কিবা নাম দিয়া গৈছিলে সংগঠনটো নাম তেনেকৈ একো নাছিলে কিন্তু সেই গ্ৰুপটোৱে আমি সেই দলটোৱে আমি পিছত গৈ এটা নাট্য দল হ'লোঁ যিকেইটা ল'ৰাই আমি এই কামৰ কাৰণে লগ হৈছিলোঁ সেইকেইটা ল'ৰাৰ পৰা আমি এটা নাট্য দল খুলিলোঁ নাট্য দলটোৰ নাম আছিলে ভাৱৰীয়া তো তেনেকৈ আমি নাটক কৰি থাকিলোঁ আমি মেট্ৰিক দিয়াৰ পিছততো চব বেলেগ বেলেগ হৈ গ'ল কিন্তু মেট্ৰিক দিয়ালৈকে আমি তেনেকৈ সেই দলটোৰ পৰাই আমি নাটক কৰিলোঁ কুইজ কম্পিটিশ্যন পাতোঁ আবৃত্তি প্ৰতিযোগিতা পাতোঁ তো এনেকুৱা ধৰণৰ বিভিন্ন কামত আমি জড়িত হৈ থাকিলোঁ সেইখিনি সময়ত প্ৰেম আহিছিলে জীৱনতে আৰম্ভণি হৈছিলে প্ৰেম বুলি ক'লেতো এইটো শব্দটো বহুত বিশাল শব্দ হৈছে প্ৰেম বুলি ক'ব নোৱাৰি এইবিলাকতো লাগে আৰু সেইবিলাকতো সৰু কালতে হয় কোনোবা এজনী ছোৱালী বেছি ভাল লাগে কোনোবা এজনী ছোৱালীৰ লগত কোনোবাই জোকালে লাজ লাগে তো বা জোকালে আকৌ ভিতৰে ভিতৰে ভালো লাগে তো এনেকুৱা অনুভূতিবিলাকতো ডেফিনেটলি আমাৰ ক্লাছ 3 ফাৰ্ষ্ট যিটো মনত থাকিব পৰা মানে ক্লাছ 10ত হৈছিলে যিটো মানে আজিলৈকে পাহৰিব নোৱাৰিবা সেইটো একদম ভালকে মানে হৃদয়ৰ এটা ভাল স্থানত থোৱা যায় নহয় অলপ ব্লাছ কৰোঁতে গম পোৱা গৈ নাই এইটো ক্লাছ 10ত হৈছিলে তাৰ আগত কাৰোবাক ভাল লাগিলে এইবিলাক সিমান প্ৰকাশ নাপায় আৰু এইবিলাক প্ৰেম বুলি ক'ব নোৱাৰি আৰু ভাল লাগে আৰু কোনোবা এজনী ছোৱালীক ক্লাছ 10ৰ ঘটনাটো কেনেকুৱা আছিলে ক্লাছ 10ৰ ঘটনাটো আছিলে 17 নৱেম্বৰ 1997 চন বাহ এইটো আচ্ছা পৰিযোগ্য কিন্তু নাই কিছুমান ডেট থাকি যায় মনত কিয় বা থাকি যায় সেইদিনা বৰ্ডাৰ চিনেমাখন চাইছিলোঁ সানি দেওল এইখন যে আমাৰ জে পি দত্তৰ বৰ্ডাৰ চিনেমা আমি আচলতে আমি টেষ্ট পৰীক্ষা দি উঠিছিলোঁ মেট্ৰিক পৰীক্ষাৰ আগৰ যিটো এক্সাম হয় সেইটো দি উঠিছিলোঁ আৰু টেষ্ট পৰীক্ষা দি উঠাৰ পিছতে আমি মেট্ৰিকৰ কাৰণে নিজক মানে প্ৰস্তুত কৰিব লাগিব তো ৰাস চলিছিলে তেতিয়া তো আমাৰ লগৰ যিকেইজন বন্ধু এই গোটেইকেইজন বন্ধু ক'লোঁ যে আমি এটা কাম কৰোঁ আমি চিনেমা চাব যাওঁ তাৰপিছত ৰাস চাম পূৰা ফূৰ্তি কৰিম আৰু আহি পিছদিনাৰ পৰা আমি কেৱল চব বাদ দি কেৱল পঢ়িম প্ৰথমতে কাম আমি ৰাস চালোঁ আৰু তাৰ প্ৰথমতে আমি চিনেমা চালোঁ তাৰপিছত ৰাস চালোঁ আৰু এই ৰাস চাই ঘূৰি ফুৰোঁতে মই হঠাৎ এজনী ছোৱালীক দেখিছিলোঁ পিছফালৰ পৰা ছোৱালীজনীৰ চুলিখিনি বহুত দীঘল আছিলে তাইৰ লগত দেউতাক আছিলে ভনীয়েক আছিলে এনেকৈ ফেমিলিৰ লগত তাইও ৰাস চাবলৈ আহিছে মিৰ্জাত আৰু ছোৱালীজনীক চাই মই নাজানিলোঁ কেতিয়া কেনেকৈ যে মই মোৰ লগৰ যিকেইজন বন্ধু যাৰ লগত চিনেমা চাব গৈছিলোঁ ৰাস চাই আছিলোঁ সিহঁতক এৰি মই কেতিয়া তাইক পিছে পিছে ফ'ল' কৰিলোঁ মই গমেই নাপাওঁ আৰু তাইক ফ'ল' কৰি এটা সময়ত ছোৱালীজনী সিহঁতে ৰিক্সাত উঠিলে দেউতাকৰ লগত ৰিক্সাত উঠি সিহঁতে যাব ঘৰলৈকে ময়ো ক'ব নোৱাৰাকৈ এখন লগে ৰিক্সা ল'লোঁ লৈ ছোৱালীজনীৰ পিছে পিছে গ'লোঁ আৰু গৈ এটা সময়ত ছোৱালীজনী নামি তাই এনেকুৱা এটা ঠাইত নামিলে সেইখিনিৰ পৰা তাৰমানে
2-3টা ঘৰ আছে কিন্তু সেইখিনি সময়ত মই উত্তেজনাত হেৰিত তাই আচলতে কোনটো ঘৰত সোমালে সেইটো মই নেদেখিলোঁ বাকী একদম জেগালৈকে গৈ পাইছোঁ কিন্তু এই 3টা নলাৰ কোনটো নলাত সোমালে কাৰণ মই ধৰা পৰিব নোখোজিলোঁ যাতে ফ'ল' কৰি থকা বুলি যাতে চকুত নপৰে সেইটো কাৰণে মই এখন ৰিক্সাখন আগৰ পৰা এনেকৈ আকৌ ইউ টাৰ্ণ মাৰি ঘূৰাই আনিব যাওঁতে গম নাপালোঁ কিন্তু মই এইটো কথাও জানো যে ছোৱালীজনী সেই ৰাসস্থলীত তাইক যেতিয়া মই তাইৰ পিছে গৈ আছিলোঁ কোনোবা মুহূৰ্তত তাই মন কৰিছিলে যে এজন ল'ৰাই মোক চাই আছিলে তো তেনেকুৱাই আৰু সেই মুহূৰ্তটো জীৱনত থাকি গ'ল ইমান ভাল লাগিলে প্ৰথমবাৰো কেনেকৈ এটা বেলেগ ধৰণৰ অনুভৱ তাৰপিছতে এতিয়াতো মই ছোৱালীজনীক ক'ত থাকে কি থাকে জানিবৰ মন গ'ল গতিকে পঢ়া শুনা মোৰ শেষ মেট্ৰিক পৰীক্ষাৰ আগতে তো গৈ টেষ্ট পৰীক্ষা দি উঠিছোঁ মেট্ৰিক পৰীক্ষালৈকে এমাহ 2 মাহ কি থাকে আৰু মই সেই গোটেই সময়খিনিত যাওঁ মোৰ ঘৰৰ পৰা 7 কিলোমিটাৰ দূৰত হয় আৰু বাইক চাইকটো নাথাকে চাইকেল থাকে চাইকেলখন লৈ পেলাই যাওঁ 7 কিলোমিটাৰ 14 কিলোমিটাৰ তো গৈ ছোৱালীজনী ঘৰ ক'ত সেইটো উলিয়াওঁতে গ'ল এটা সময় তাৰপিছতে ক'ত পঢ়ে তাই কিমান ক্লাছত পঢ়ে তাইৰ নামটো কি এইবিলাক জানাৰ এটা দীঘলীয়া প্ৰচেছ এটা গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তাইৰ সেই ঠাইখিনিত চবে জানে যে বঢ়িয়াতৰ পৰা এটা ল'ৰা আহে এনেকৈ চাই তাৰপিছতে তাইৰো চকুত পৰি গ'লোঁ মই যে এনেকুৱা এজন ল'ৰা আহে অমুক তমুক হেন তাইও চাই তো এনেকুৱা ধৰণৰ গ'ল তাৰপিছত গৈ মই লাষ্টত ভাবিলোঁ যে এক্সট্ৰিম টাইম পাই গৈছোঁ আৰু মেট্ৰিক পৰীক্ষালৈকে আৰু বেছি দিন নাই যে এতিয়া আৰু এইবিলাক চব বাদ এতিয়া মই পঢ়িব লাগিবই তো মেট্ৰিক পৰীক্ষালৈকে এসপ্তাহ 10 দিনমান থাকোঁতে আৰু চব বাদ দি এই চেপ্টাৰটো মই পঢ়াত লাগি গ'লোঁ আৰু মই ভাবিছোঁ যে যিদিনাই পৰীক্ষাই হ'ব মেট্ৰিক পৰীক্ষা সেইদিনাই আকৌ সেইদিনা মানে 3টা বজাত পৰীক্ষাই হ'ব আবেলি আৰু মই 3:30 বজাত তাতে উপস্থিত হ'ম এই পঢ়িলোঁ এক্সাম দিলোঁ এক্সামো বাৰু ভালেই গৈ আছিলে লাষ্ট এক্সামৰ দিনা আমাৰ যিটো চেণ্টাৰত আমাৰ পৰীক্ষা এটা চেণ্টাৰত কি হয় বহুতবিলাক স্কুলৰ পৰা ল'ৰা ছোৱালী নাহে জানো মেট্ৰিক দিবলৈ তো সেই যিটো চেণ্টাৰ মোৰ যিটো চেণ্টাৰ আছিলে তাত বেলেগ চেণ্টাৰৰ ল'ৰা ছোৱালী আহিছে আৰু এইকেইটা পৰীক্ষাৰ মাজতে সেই বাকী স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ লগতো আমাৰ ফ্ৰেণ্ডশ্বিপ এটা হৈছে তাৰে মাজত এজন ল'ৰাৰ লগত মোৰ চিনাকি হ'ল হৈ লাষ্টৰ দিনা এইবিলাক আৰু ফ্ৰী হৈ যোৱা যায় নহয় পৰীক্ষাৰ পিছতে প্ৰথম পেপাৰখন গৈছে 2খন পেপাৰ আছিলতো আগতে ফাৰ্ষ্ট পেপাৰখন গৈছে মাজতে 1 ঘণ্টাৰ ব্ৰেক ছেকেণ্ড পেপাৰ হ'ব এই 1 ঘণ্টাৰ ব্ৰেকত পানী চানী খাই কথা ওলাল কথা প্ৰসংগত মই ক'লোঁ এনেকুৱা এজনী ছোৱালী মোৰ ভাল লাগে অমুক ঠাইৰ অমুক তমুক হেন তেন কিবা কিবি তাৰপিছত ছোৱালীজনী কেনেকুৱা বোলে এনেকুৱা অমুক তমুক হেন তেন নামটো কি বোলে মই ক'লোঁ নামটো অমুক ক'ত পঢ়ে মই ক'লোঁ যে অমুকত পঢ়ে ঘৰটো কোনখিনি বোলে অমুকত ঘৰ তাইতো এজন বয়ফ্ৰেণ্ড আছে একদম মানে এই মেট্ৰিক পৰীক্ষা শেষ হোৱালৈকে মই ৰৈ আছিলোঁ আৰু শেষ হোৱাৰ দিনাই আৰু 2 ঘণ্টাৰ পিছত মোৰ পৰীক্ষা শেষ আৰু তাৰে 2 ঘণ্টাৰ পিছত পৰীক্ষা শেষ ছেকেণ্ড পেপাৰখন আছে সেইখন দিম আৰু দি উঠিয়াৰ লগে লগে চাইকেল মাৰিম মই তাতে আৰু তাৰ ঠিক আগমুহূৰ্তত এজনে আহি মোক খবৰ দি দিলে যে সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ড আছে তাৰপিছতে লগে লগে ফুচ হৈ গ'লোঁ কিন্তু ফুচ হৈ যোৱাৰ পিছতে তাৰপিছতে আকৌ অলপ পিছতে থাকিব পাৰে কিবা হ'ব পাৰে আৰু 2 দিন পিছত সিহঁতৰ নাথাকিবও পাৰে কিনো আছে আকৌ এবাৰ চেষ্টা কৰি চোৱা যাওক তো এনেকুৱা ধৰণৰ এটা দীঘলীয়া যাত্ৰা গৈছিলে সেই কাহিনীটোত কিন্তু ফলাফল শেষত ভালেই বাৰু ভাল এই কোনে কৈছোঁ ভাল মানে মই এইটো চেঞ্চত কৈছোঁ যে তাই যাক ভাল পাইছিলে তাৰ লগতে ফাইনেলি তাইৰ বিয়া হ'ল সিহঁত এতিয়া ধুনীয়াকৈ মানে ল'ৰা ছোৱালী লৈ পেলাই ধুনীয়া সংসাৰত আছে আৰু কিন্তু তাইৰ যিটো স্মৃতি তেনেকৈ থাকি গ'ল সেইটো এটা বেলেগ ধৰণৰ স্মৃতি এই স্মৃতিটোক লৈ কিবা কবিতা মনত পৰেনে এতিয়া মানে অলপ গুণগুণাই দিব পৰা নাই প্ৰেমৰ কবিতা ৰিলেট কৰিব পৰা অলপ ডেডিকেট কৰিব পৰা নাই কবিতা এনেই মাতিব পাৰি কিন্তু তেনেকৈ ভাবি কিবা কবিতা লিখা নাছিলোঁ আৰু কিন্তু সেই ছোৱালীজনীৰ নামটো মোৰ এটা কবিতাত তাইৰ নামটোৰ আখৰটো আছে অ'কে ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H এই কথাটো তেনেকুৱা এটা H হিমাংশু প্ৰসাদ দাস আৰু এটা H জুন নহয় আৰু যিহেতুকে এতিয়া বিয়া বাৰু পাতি নিজৰ সংসাৰ হৈছে না তাইও জানে তাইৰ গিৰিয়েকো জানে কিন্তু মই যে হেৰি তাইক ভাল পাইছিলোঁ বা চাইছিলোঁ বা কিবা সেইটো এটা সেই বয়সৰ 16 বছৰ 17 বছৰ 16 বছৰ বয়স তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানলৈকে চাইছিলোঁ আৰু চব জনাৰ পিছতো তাৰ পিছৰ পৰিক্ৰমাখিনি কি তাৰপিছত কটন কলেজত যেতিয়া পঢ়িলোঁ মেট্ৰিক পৰীক্ষা দি উঠাৰ পিছৰ পৰা তাৰপিছত সেই গোটেই পৰিক্ৰমাখিনিত মেইনলি কি হয় আমি এটা সৰু অঞ্চলত আছিলোঁ কটন কলেজখন তাতকৈ এটা ডাঙৰ অঞ্চল
নিজৰ অঞ্চলত কি হয় কোনোবাখিনিত ময়ে মিথুন টাইপ এটা কথা হৈ যায় কিন্তু যেতিয়া আহি পেলাই দেখোঁ যে পৃথিৱীত আৰু অজস্ৰ মিথুন আছে তো সেই গোটেই মিথুনবিলাকৰ মাজত থাকোঁতে কেতিয়াবা হীনমন্যতা আহে ইনফিৰিটি কমপ্লেক্স আহে আকৌ সেই ইনফিৰিটি কমপ্লেক্সটোৰ পৰা যেতিয়া ওলাই অহা যায় তাৰপিছত আৰু এটা বেলেগ কনফিডেঞ্চ লৈ ওলোৱা যায় যে মই যদি এইটো যদি পাৰিছোঁ তেতিয়াহ'লে আৰু কিয় নোৱাৰিম তো এনেকুৱা ধৰণৰ এটা আত্মবিশ্বাস আহে গতিকে কটন কলেজ সেইকাৰণে আৰু কটন কলেজত যোগাত্মক দেই পৰিৱেশটো কটন কলেজত সঁচাকৈ বৰ এটা পজিটিভ পৰিৱেশ মানে ইজনে সিজনক উৎসাহ দিয়াত কোনো কৃপণালি নকৰে গতিকে কটন কলেজৰ সেই পৰিৱেশটো মোৰ জীৱনত এটা বিৰাটেই ভাল লগা পৰিৱেশ ইভেন মই এতিয়া কওঁ আজি 9 ফেব্ৰুৱাৰী 2024 আমাৰ হেৰি এই হাই ছেকেণ্ডেৰীৰ পৰা প্ৰায় মেক্সিমাম ল'ৰা ছোৱালী আমি লগ হৈছিলোঁ মাজতে এই দিনৰ পিছত কিমান মানুহ গেট টুগেডাৰ এটা এনে গেট টুগেডাৰ কিবা কিবি এই কথাটোৰ পৰা মই সাধাৰণতে আঁতৰি থাকোঁ অকণমান কিবাখিনিত এটা হেজিটেট ফিল হয় যাম নে নাযাম নে কি নহ'বগৈ এনেকুৱা টাইপ লাগি থাকে কিন্তু সেইদিনা গ'লোঁ যাম নাযামকৈ গৈছিলোঁ ইভেন গেট টুগেডাৰ য'ত হৈছে তাত গৈ পোৱাৰ পিছতো ভিতৰত সোমাম নে বাহিৰতে অলপ ইফাল সিফাল কৰি গুচি আহোঁ তেনেকুৱা ধৰণৰ ভাবি কিন্তু ফাইনেলি এটা সময়ত সোমাই দিলোঁ একদম মই কৈছোঁ যে সেই যে সোমাই দিলোঁ খোজটো দিয়াৰ লগে লগে মই আকৌ 16 বছৰত উভতি গ'লোঁ 16 বছৰ উভতি যোৱাটো ডাঙৰ কথা নহয় সেইদিনা তাৰ পৰা উভতি আহোঁতে মই যেন আকৌ সেই একেই উৎসাহ আৰু সেই একেই প্ৰেৰণা লৈ আহিলোঁ মোৰ গোটেই কলেজৰ বন্ধু বান্ধৱীবিলাকক লগ পাই চবৰে চকুত যি ধৰণৰ যোগাত্মক পজিটিভ এটা ভাইবছ আছিলে সেইটো খুব মানে সেইটোৱে সজীৱ কৰি ৰাখিছিলে গতিকে সেইকাৰণে কৈছোঁ যে কটন কলেজৰ সেই পৰিৱেশটো সদায় মোৰ কাৰণে এটা ভাল লগা ন' ডাউট তাতে তিতা অভিজ্ঞতা বহুত আছে থাকিবই কেঁহা অভিজ্ঞতা আছে থাকিবই বাগৰি পৰা অভিজ্ঞতা বহুত আছে থাকিবই কিন্তু তাৰ পিছতো কিয় মোৰ কাৰণে বিশেষ যে বাগৰি পৰাৰ পিছতো হাতখন আগবঢ়াই দিয়াৰ কাৰণে এখন হ'লেও হাত আছে গতিকে সেইটো ইম্পৰ্টেণ্ট বৰ সুন্দৰ স্মৃতি আৰু সেইবিলাক এটা টাইম মেচিনত বহাৰ নিচিনা হয় সেই গেট টুগেডাৰটো এটা টাইম মেচিন বুলি ক'ব পাৰি মানে এটা সেই টাইম মেচিনত বহি সেই সময়খিনি গুচি গ'লোঁ আকৌ সেই উভতি আহিলোঁ এটা বেলেগ আৱেগ আৰু গোটেই চবৰে মাজত এটা শিশুৱে লুকাই থাকে আচলতে পৃথিৱীৰ চব মানুহজন বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতিত মানুহবিলাকে বেলেগ বেলেগ ধৰণে এক্ট কৰে একচুৱেলি কিন্তু ভিতৰত সকলোৰে সেই মানুহজনে থাকে পিছতহে প্ৰলেপবোৰ আহি থাকে আমাৰ যিবোৰ আমি কাম চিলেক্ট কৰিলোঁ আমি যিবোৰ এনভাইৰনমেণ্টত আহিলোঁ বা যি ধৰণে কৰোঁ সেইবোৰেহে আমাক প্ৰলেপ কৰে নহ'লে ভিতৰত সেইবোৰ প্ৰলেপ খুলি চালেতো মানুহজন একেই হৈ আছে সেই শিশুজনে হৈ আছে আল্টিমেটলি গৈ NSD লৈ যাত্ৰা কেনেকুৱা NSD এক্সিডেণ্টলি হ'ল NSD যোৱাৰ কথা এনেই ভাবিছিলোঁ কেতিয়াবা কিন্তু NSD যোৱাৰ কাৰণে তেনেকৈ বহুত ভাবি থকাও নাছিলোঁ কটন কলেজৰ পৰা পাছ হোৱাৰ পিছত মই MA এডমিশ্যন নল'লোঁ আৰু গৈ পেলাই মই আচলতে অসমখন ভ্ৰমণ কৰিছিলোঁ তেতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইত বিভিন্ন কাৰণত ক'ত কেতিয়া কিহৰ কাৰণে গৈছোঁ নিজেও নাজানো আৰু মই জীৱনটোত তেতিয়া কি কৰিম মই মানে ডিচিশ্যন নাই হয়তো মই নাজানো আৰু হয়তো পলিটিক্সো কৰিব পাৰোঁ আৰু হয়তো নাটকো কৰিব পাৰোঁ কি কৰি আছোঁ যে ষ্টুডেণ্ট পলিটিক্স কৰিছিলোঁ আৰু পেৰেলেলি নাটক কৰি আছিলোঁ খুব এক্টিভলি কবিতা লিখোঁ দিনে ৰাতি কবিতাক লৈ ব্যস্ত থাকোঁ হয় কবিতা নতুবা নাটক নতুবা ষ্টুডেণ্ট পলিটিক্স তো ইয়াৰ মাজতে সময়বিলাক গৈ আছিলে আৰু অসমখন মই ঘূৰি আছিলোঁ বিভিন্ন মানুহক লগ পাই আছিলোঁ তো এই সময়ছোৱাত চলি থাকোঁতে মোৰ এজন বন্ধু আছে গৌতম কুমাৰ দাস সি গৈছিলে দিল্লীত এইমছত এজন ৰোগী চিকিৎসা কৰিবৰ কাৰণে যাওঁতে সিও নাটক এইবিলাক ভাল পায় তো এই মাজতে ফ্ৰী টাইম পাওঁতে যে দিল্লীত আহিছোঁ যেতিয়া এবাৰ NSDখন চাই যাওঁ তো সি NSD চাব গ'ল যাওঁতে সি দেখিলে যে এটা দীঘল লাইন লাগি আছে তো কিয় লাইন লাগি আছে মানুহবিলাকে সুধিলে যে NSDত নতুন এডমিশ্যনৰ কাৰণে নতুন ইণ্টাৰভিউৰ কাৰণে ফৰ্ম দি আছে তাৰপিছত সি মোক তাৰ পৰা ফোন কৰিলে যে হেৰি এনেকৈ ফৰ্ম দি আছে তোৰ কাৰণে লৈ যাওঁ নেকি মই নিজে আচলতে এইবিলাক খবৰ নিজে ৰাখিব লাগে মই খবৰ ৰখা নাছিলোঁ সি ক'লে তাৰপিছত মই ক'লোঁ যে দাম কিমান ফৰ্মখনৰ দাম কিবা বহুত কম দাম মুঠতে এইটো NSDৰ বহুত কম কিবা মই পাহৰিলোঁ একজেক্ট দামটো মুঠতে বহুত কম দাম আছে মই ভাবিলোঁ যে হ'ব দে লৈ আহচোন লৈ আহ যিটোকে নিদিওঁ যদিওনো কি আৰু যদি ফৰ্মখনৰ দাম যদি 500 টকা 1000 টকা হ'লেহেঁতেন তেতিয়াহ'লে মানা কৰিলোঁ হয় কিন্তু দেখিলোঁ যে 50 টকা 100 টকা কিবা এনেকুৱা ধৰণৰ আছিলে মই বোলো লৈ আহ তো সি লৈ আহিলে এতিয়া লৈ আহি মোক গুৱাহাটীত দিলে দিল্লীৰ পৰা এজন ল'ৰাই নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি ফৰ্ম এখন আনি মোক গুৱাহাটীত দিলে আৰু সেই ফৰ্মখন মোৰ ফিল আপ কৰা হোৱা নাই আজি কৰিম কাইলৈ কৰিম এনেকৈ থাকি গ'ল টেবুলৰ ওপৰতে পৰি আছে তাৰপিছতে মোৰ ৰুমত এজন বন্ধু আহিলে আহি থাকোঁতে আমি কিবা এইবিলাক খাই আছিলোঁ টেবুলত তো খাই থাকোঁতে চব্জি পৰিল ফৰ্মখনত আৰু তেল বিয়পি গোটেই ফৰ্মখন নষ্ট হৈ গ'ল
ৰৈ থাকোঁতে আৰু ইণ্টাৰভিউ দিবলৈ মানে ফৰ্ম জমা দিয়াৰ লাষ্ট ডেট আহি পাবলৈ 3 দিন নে কিবা 4 দিন এনেকুৱা সময় আছে সেইখিনি সময়ত ফৰ্মখন বেয়া এই যে ফৰ্মখন চকুৰ সন্মুখত বেয়া হৈ গ'ল যে ইমান দিন সন্মুখতে পৰি আছিলে সেইদিনা গাত লাগি গ'ল সেইদিনা নাই মই দিবই লাগিব আৰু লগে লগে মই দিল্লীত থকা মোৰ আৰু এজন ভাইটিক ফোন কৰিলোঁ যে তাক ক'লোঁ যে কাইলৈ ৰাতিপুৱা উঠিয়ে তই ইমিডিয়েট এনেকৈ যাবি আৰু গৈ পেলাই একদম মানে হেৰিত এইটো কি মানে কয় এই পোষ্টত যে একদম কুইক হেৰি কৰিব পাৰি যে স্পীড পোষ্ট সেইটো কৰি পেলাই মুঠতে মোক এইটো বস্তুটো পঠাই দিবি তাৰপিছতে সিও একদম মানে কথা মতে সি ৰাতিপুৱাই উঠিয়ে প্ৰথম কাম সেইটো কৰিছে ফৰ্ম লৈছে আৰু ফাৰ্ষ্ট একদম হেৰিত পোষ্ট সি কৰি পঠাই দিলে তাৰপিছত মই ৰৈ আছোঁ এতিয়া গুৱাহাটীত ফৰ্মখন আহি পেলাই ফিল আপ কৰি পেলাই পঠিয়াব লাগিব ফৰ্মখনটো আহি নাপায় আৰু সেইখিনি সময়ত কিবা এটা ঘটনা ঘটিছিলে বহাগ কিবা অসম বন্ধ কিবা পৰি গৈছিলে মাজতে তাৰপিছত এদিন কিবা ছানডে পৰিলে কিবা পৰিলে তাৰপিছত আহি লাষ্টত তাৰমানে ফৰ্মখন ল'ব লাগিলে তোমাৰ মানে লাষ্ট মানে আজি দিব লাগিব তাৰমানে মোৰ তাৰিখটো সেইটো তাৰিখটো আছিলে 18 এপ্ৰিল 18 এপ্ৰিল তাৰমানে দিলে আজি দিব লাগিব আৰু ফৰ্মখন মই কোনোপধ্যে আহি নাপালে সি কিন্তু পঠিয়াইছিলে সঠিক সময়তে কাৰণ মাজতে এদিন ছানডে পৰিলে এদিন কিবা পৰিলে তাৰপিছত ফৰ্মখন ফাইনেলি চিঠিখন আহি ফৰ্মখন আহি ক'ত আহিব এই যিটো তাৰমানে এইটো কি ডেলিভাৰী বুলি কয় এইটো মানে স্পীড পোষ্ট নহয় এইটো কি ডেলিভাৰী বুলি কয় কোৰিয়াৰ কৰি পঠিয়াইছে তো সেইটো আহি কোৰিয়াৰ তাত আহি সিহঁতে পোষ্টমেনৰ দ্বাৰা মোৰ তাত আহি পাব এইটোলৈকে ৰ'বলৈ সময় নাই তাৰপিছত আমাৰ হাতত আমি ডিচিশ্যন ল'লোঁ যে কোৰিয়াৰ ছাৰ্ভিচটো ক'ত আছে আমি তাত গৈ বিচাৰি সিহঁতে অনুসন্ধান কৰি বিচাৰি তাৰ পৰা উলিয়াই লওঁ কাৰণ সেই তাৰ পৰা ডিষ্ট্ৰিবিউট কৰিবলৈ কৰি মোৰ তাত হ'লেকে টাইম গুচি যাব তাৰপিছত মই আৰু মোৰ এজন বন্ধু তাৰ নাম অপূৰ্ব তো আমি দুজনে বাইক লৈ সেই কোৰিয়াৰ ছাৰ্ভিচটো বিচাৰি ফুৰিলোঁ আৰু কোৰিয়াৰ ছাৰ্ভিচবিলাকৰ অফিচবিলাক সেইবিলাকতো দেখাকে নাথাকে কাৰণ সেইটো চুকে কোনে ক'ৰবাত থাকে তো গৈ এটা সময়ত ভাগৰি গ'লোঁ মই এটা সময়ত আৰু হাত দাঙি দিলোঁ যে নাপালোঁ কোনোবাই কয় উলুবাৰীত আছিল কোনোবাই কয় গুৱাহাটী ক্লাবৰ অমুকত কোনোবাই কয় কিবা চব চলাক কৰি দিলোঁ তাৰপিছত ফাইনেলি মাছখোৱাত মই বাছত উঠি মিৰ্জাত ঘৰলৈকে মই গুচি গ'লোঁ আৰু সেই অপূৰ্ব নামৰ বন্ধুজনে মোক তাতে সি এৰি দিলে তাৰপিছত ৰাতি মই আছোঁ ওচৰতে বিহু এখন আছিলে বিহু চাব গ'লোঁ বিহু চাব যাওঁতে তাৰ ফোন আহিছে যে মই কোৰিয়াৰ ছাৰ্ভিচটো বিচাৰি উলিয়ালোঁ তাৰমানে সেই মোৰ বন্ধুজনে মোক বিদায় দিয়াৰ পিছত এইবাৰ সি অকলে অনুসন্ধান কৰি বিচাৰি সি ফাইনেলি উলিয়ালে আৰু বিচাৰি বুলি কোৱাৰ লগে লগে একদম আৰ্লি মৰ্ণিং ৰাতিপুৱা আহিছোঁ কোৰিয়াৰ ছাৰ্ভিচত গৈছোঁ কোৰিয়াৰ ছাৰ্ভিচত আকৌ সমস্যা আছে কেতিয়াও হাতে নিদিয়ে সেইটো বাই পোষ্টে যাব লাগিব মই বা কোন সেই হিমাংশুজন মই হয়নে নহয় অজস্ৰ কথা কেৱল সেই কোৰিয়াৰ ছাৰ্ভিচৰ মানুহজনক আমি একো কোৱা নাই কেৱল কৈছোঁ যে দাদা এইখন দিয়ক অনুগ্ৰহ কৰি দিয়ক এখন দিয়ক তাৰমানে এজন ময়ে হয় আৰু কোনোবাখিনি যে একদম যেতিয়া সত্য হয় ট্ৰুথ হয় চবে বুজি পাই যায় আধাৰ কাৰ্ড এইবিলাক একোৱেই নাই আৰু জাষ্ট কৈছোঁ যে এইখন মোৰে হয় কিন্তু আপোনালোকে বাই পোষ্ট পঠিয়ালৈকে মোৰ নহ'বগৈ মই এতিয়াই দিব লাগিব তো ফৰ্মখন দিলে একদম চিনেমাৰ নিচিনা কথা এজন দিগন্ত ডেকা বুলি মোৰ বন্ধু আছে সি টাইপ এটাত বুক কৰি থৈ দিছে যাতে বেলেগ বহি নাথাকে অহাৰ লগে লগে সেইখন যাতে সি টাইপ কৰিব পাৰে সি টাইপ কৰি থৈ দিছে টাইপ কৰিছে লগে লগে এজনৰ লগত বাইকত উঠি গৈ পোষ্ট কৰিছোঁ গৈ পাইছে একদম চাগে NSD ইণ্টাৰভিউত একদম শেষত গৈ পোৱা মানে ফৰ্মখন চাগে মোৰে চাগে বোধ হয় গৈ পাইছিলে আৰু গৈ পেলাই পালোঁ কোন চনৰ আছিলে এইটো 2005 তেনেকৈ পালোঁ পোৱাৰ ইণ্টাৰভিউৰ ৰাস্তাটো খুব কঠিন আছিলে ইণ্টাৰভিউ দিব গ'লোঁ মই এইবিলাক কেলকাতাত পাছ হ'লোঁ তাৰপিছত দিল্লীত তাৰমানে তিনিটা ষ্টেপত হয় ইণ্টাৰভিউবিলাক এটা হ'ল ফৰ্মখন মই কি এক্সপিৰিয়েঞ্চ তাত লিখিছোঁ সেইটো এটা ইম্পৰ্টেণ্ট তাৰপিছত আগতে হৈছিলে কেলকাতাত মানে উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা স্কুটিনি এইটো কেলকাতাত হয় বেংগলোৰত হয় বম্বেত হয় দিল্লীত হয় আজিকালি গুৱাহাটীতে হয় কলাক্ষেত্ৰত তো আমি দিওঁতে হৈছিলে কেলকাতাত তো কেলকাতাত দিলোঁ কেলকাতাত মই পাছ হ'লোঁ তাৰপিছত এবাৰ দিল্লী মানে বেংগলোৰ বম্বে দিল্লী কেলকাতাৰ এক্সামটো কেনেকুৱা হয় তাতে আমি কথাও পাতি আছোঁ যদি কোনোবাই যদি NSD দিব খোজে তেতিয়া অলপ মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব পাৰিব কথাখিনিৰ পৰাও তেওঁলোকে পঠিয়াই দিয়ে যে ছাপ'জ তিনিটা সংলাপ পঠিয়াই দিলে তেওঁলোকে হিন্দীত তাতে যিকোনো এটা তুমি প্ৰিপেয়াৰ কৰি কৰিব লাগিব এটা তোমাৰ নিজৰ ফালৰ পৰা যে মই এনেকুৱা এটা পাৰফৰ্মেঞ্চ কৰিম তাৰপিছত তেওঁলোকে কবিতা পঠিয়াই দিলে তাতে যিকোনো এটা কবিতা তুমি পাঠ কৰিব লাগিব তাৰপিছতে
কিতাপ কেইখনমান লিষ্ট পঠিয়াই দিয়ে তাতে যিকোনো দুখন কিতাপ পঢ়ি যাব লাগে তাৰ ওপৰত তেওঁলোকে কিবা এনালাইচিছ কৰিব দিব বা কুৱেশ্যন কৰিব আৰু তাৰ ওপৰত থাকিলে কিছুমান জেনেৰেল নলেজ হঠাৎ সুধি দিব পাৰে যে ছাপ'জ কি হৈছিলে তাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা তিনিখন নাটকৰ নাম কোৱা সেইটোও এটা কুৱেশ্যন হ'ব পাৰে বা তুমি কোনজন ডিৰেক্টৰৰ নাটক চাই ভাল পোৱা সেইটোও হ'ব পাৰে যিকোনো ধৰণৰ জেনেৰেল নলেজ হ'ব পাৰে তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে তাতে কেলকাতাত পাছ কৰিলোঁ পাছ কৰাৰ পিছত দিল্লীত গ'লোঁ দিল্লীত কি হয় কেলকাতাৰ পৰা পাছ কৰি যোৱা বেংগলোৰৰ পৰা পাছ কৰি যোৱা বম্বেৰ পৰা পাছ কৰি যোৱা দিল্লীৰ পৰা পাছ কৰা তাৰ পৰা চিলেক্টেড 100জন ল'ৰা ছোৱালীৰ মাজত ফাইনেল হেৰিটো হয় আৰু তেতিয়া চিট আছিলে 20টা তো 4টা জনৰ পৰা যোৱাৰ পিছত যিকেইজন ল'ৰা ছোৱালী থাকে তাৰ মাজৰ পৰা 20টা এই দিল্লীৰ ইণ্টাৰভিউত গৈ থাকোঁতে মোৰ কেৱল তাতে মোৰ ইণ্টাৰভিউ বা মই তাত 5 দিনীয়াকৈ হয় দেই এদিন নহয় 5 দিন চলে 5 দিন গোটেই 100জন ল'ৰা ছোৱালীৰ মাজত নন ষ্টপ ৰাতিপুৱাৰ পৰা বেলেগ বেলেগ ধৰণে কৰে নাটক কৰিব দিয়ে কিবা ছেট বনাব দিয়ে কিবা ছবি আঁকিব দিয়ে কোনোবা দিনা ডিবেটিং কম্পিটিশ্যন পাতে এনেকৈ কৰি কৰি চব কামৰ পৰা তেওঁলোকে 20জন চিলেক্ট কৰে এই প্ৰক্ৰিয়াটোত মোক তাতে গোটেই এক্সামৰ আমাৰ যিবিলাক এক্সাম লৈ আছিলে ছাৰসকল তেওঁলোকে মোক হঠাৎ এদিন মাতি লৈ গ'ল আৰু সুধিলে যে মই ড্ৰাগছ লওঁ তো NSDৰ গোটেই ইণ্টাৰভিউ যে 5 দিন ইণ্টাৰভিউ দিছিলোঁ সেই 5 দিন ইণ্টাৰভিউত এইপিনে যদি মই ইণ্টাৰভিউ দিওঁ তাত পিছ মুহূৰ্ততে আকৌ হঠাৎ মোক মাতি লৈ যায় আকৌ মোৰ ওপৰত তাৰমানে এইবিলাক হেৰি হয় তাৰমানে পুছতাছ হয় যে মই ড্ৰাগছ কেতিয়াৰ পৰা লওঁ কি লওঁ তো এইটো কি ধৰণৰ এটা ষড়যন্ত্ৰ বুলি কওঁ বা ভুল বুজাবুজি বুলি কওঁ বা এটা আজিলৈকে এইটো মোৰ কাৰণে ৰহস্য হৈ থাকিলে চিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আছিলে চিলেকশ্যনৰ প্ৰক্ৰিয়া নাছিলে কাৰণ সেইটো অকল মোৰ ক্ষেত্ৰত কেনেকৈ হ'ব 100জন ল'ৰা ছোৱালী গৈছোঁ বাকী এটা ইণ্টাৰভিউ দিলোঁ এটা ছাপ'জ আমাৰ 1 ঘণ্টা ছেশ্যন আছিলে সেই 1 ঘণ্টা ছেশ্যনটো কৰিলোঁ মাজত ছাপ'জ 20 মিনিটৰ ব্ৰেক বা 15 মিনিটৰ ব্ৰেক সেই 15 মিনিটৰ ব্ৰেকত 10 মিনিট সময় মোক আকৌ এক্সট্ৰাকৈ মাতি লৈ গৈ আকৌ সোধে যে এনেকুৱা ধৰণৰ কথা তো এটা এক্সট্ৰিম পৰ্যায়ত মানসিক নিৰ্যাতনে গৈছিলে মইতো ঘৰত ফোন কৰি কৈ দিছিলোঁ মই NSD ইণ্টাৰভিউ দিবলৈ যোৱাৰ দিনা এইটো শুনিলে কোনোবাই কি বুলি ক'ব মই নাজানো কিবা অহংকাৰ বা কিবা বুলি ক'ব এটা আত্মবিশ্বাস আচলতে মই ইণ্টাৰভিউ দিয়াৰ আগদিনা যেতিয়া গোটেই 100জন ল'ৰা ছোৱালীৰ মাজত এটা গেট টুগেডাৰ হয় পিছদিনা ৰাতিপুৱাৰ পৰা আমাৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব গোটেই 100জন ল'ৰা ছোৱালীক লগ পোৱাৰ পিছত মই ৰাতি ঘৰত ফোন কৰি কৈছোঁ যে মইতো পাম এটা চিটটো পাক্কা মই গোটেইখিনি ল'ৰা ছোৱালীৰ কথা পাতিছোঁ মই এনেকুৱা লাগিল যে মই পাৰিম তাৰমানে মই কোনে মোতকৈ বেছি জানে কোনে কম জানে সেইবিলাক মই তুলনা কৰিব নাযাওঁ কিন্তু মইতো পাম এই 20টাৰ ভিতৰত এটাতো মই পাম বাকী 19টাৰ কাৰণে বাকী বেলেগে লাগি থাকিব কিন্তু সেই একেজন মানুহে মই আকৌ ইণ্টাৰভিউ দি শেষ হোৱাৰ পিছত ঘৰত কৈছোঁ যে মোৰ কাৰণে আশা নকৰিবি মই নাপাওঁ কাৰণ ড্ৰাগছ এডিক্ট বুলি কোনোবাই ধৰাৰ পিছত পোৱাৰ কোনো চান্সে নাই কিন্তু মই লাষ্টত তেওঁলোকক কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ব্লাড টেষ্ট কৰক কিবা কৰক কিন্তু মই এইটো কোনো একদম চিম্পুল উপায় আছে মোৰ ব্লাড টেষ্ট কৰিলে চব ধৰা পৰি যাম মই তো মোৰ ব্লাড টেষ্ট কৰক মই ব্লাড দিবৰ কাৰণে সাজু আছোঁ আপোনালোক কোনে আহি মোৰ পৰা ব্লাড চেম্পুল লৈ লওক কিন্তু মোক ইণ্টাৰভিউটো শান্তিত দিব দিয়ক তো এনেকুৱা ধৰণৰ এটা লাষ্ট মই সেইখিনি সময়ত আৰু কিন্তু ফাইনেলি যি নহওক মই পালোঁ চিট চিলেক্ট হ'লোঁ আৰু কাম কৰিলোঁ সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা বঢ়িয়া তেতিয়াহ'লে অলপ ৱাৰ্ম আপ কৰিবলৈ এটা কবিতা হৈ লওক তেতিয়াহ'লে কবিতা যিকোনো কবিতা যিটো কবিতাই মানে অলপ ভিতৰৰ পৰা কিবা এটা আৱাজ আহে বা যিটো কবিতা গাই ভাল লাগে কবিতা 2-3টা কবিতাই মনত থাকে সেইকেইটা কবিতা এতিয়া তুমি যিটো কথা কৈছা তেনেকুৱা ধৰণৰ নহয় কিন্তু এটা 2টা লাইন মাতিছোঁ মই জাষ্ট যিবোৰ সপোন হৈয়ে থাকিল তাৰ বাবে কোনো দুখ নাছিল যিবোৰ সপোন হৈয়ে থাকিল তাৰ বাবে কোনো দুখ নাছিল কিয়নো নতুন সপোনৰ শোভাযাত্ৰাই মোৰ বুকুত পোখা মেলিছিল যিবিলাক সপোন হৈ থাকিল আৰু কোনোদিন এইবিলাক বাস্তৱ কৰিব নোৱাৰিলোঁ ছাপ'জ তাৰ কাৰণে কোনো আফচোচ নাই কাৰণ নতুন সপোন আকৌ নতুনকৈ আৰম্ভ হৈছে যিবোৰ সপোনে দিঠকত আহি মোক চুই চাইছিল অৰ্থাৎ যিবোৰ সপোন মোৰ ছাকচেছ হৈছিল যিবোৰ সপোনে আহি দিঠকত মোক চুই চাইছিল তাৰ বাবেও কোনো উচ্ছ্বাস নাছিল একদম ছাকচেছ হ'লোঁ ভবামতে হ'ল তাৰ মানে একদম তাৰমানে ফুলিত হ'লোঁ কিয়নো আকৌ একেই কথা নতুন সপোনৰ শোভাযাত্ৰাই মোৰ বুকুত পোখা মেলিছিল সপোনৰ সৈতেই মোৰ খেলা সপোনৰ সতেই মোৰ খেলা জীয়াই থকাৰ অদম্য হেঁপাহ এইটোৱে বঢ়িয়া একদম অলপ জীৱন পৰিক্ৰমাৰ পৰা অলপ ফালৰি কাটি কেইটামান কথা জানিব বিচাৰিছোঁ মানে
এই যে মানুহৰ মাজত এই ৰসটো যে আহে হিমাংশু প্ৰসাদ দাসে ইমান যে ৰসাল হৈ কথাখিনি ক'ব পাৰে তাৰ মানে কি মানে তাৰ সিক্ৰেটটো কি মানে সিক্ৰেট ইনগ্ৰেডিয়েণ্টটো কি মানে কোনোবা এজন যদি জানিব বিচাৰে যে মই ৰসাল লাগিছে নেকি মোৰ কথাখিনি মানে ইমান কাৰণ মানুহে এক্সপ্ৰেছ কৰিব নোৱাৰে কথাখিনি ভালকে ক'ব নোৱাৰে উপস্থাপন ধৰক কেতিয়াবা নহয় কি ইমান ৰসাল হোৱাৰ আৰৰ মানে কি মানে ইনগ্ৰেডিয়েণ্টটো কি সেইটো মই ক'ব নোৱাৰিম বাৰু সেইটো এনচাৰ নাই কিন্তু মনৰ ভাৱটো আচলতে আমাৰ কামটোৱে হ'ল মনৰ ভাৱ প্ৰকাশ কৰা এই যে গান গাওঁ এই যে কবিতা লিখোঁ এই যে নাটক কৰোঁ বা চিনেমা কৰোঁ এই চব কথাবিলাকৰ অৰ্থ এটাই সেইটো হ'ল যে মোৰ কিছু কথা ক'ব লগা আছে আৰু এইটো কোৱাৰ কাৰণে আচলতে সেই গান নাটক চিনেমা এটা মাধ্যম বা আজি ছাপ'জ তোমাৰ লগত ইয়াত বহি কথা পাতিছোঁ এইটো এটা মোৰ পাৰফৰ্মেঞ্চ মিনছ এইটো এটা মোৰ কামে যে মই কৈছোঁ কথা আৰু কোনোবা ক্ষেত্ৰত কথা হয়তো এনেকৈ ক'ব নোৱাৰোঁ তেতিয়া হয়তো কেতিয়াবা কবিতাৰ সহায় লৈছোঁ কোনোবাটো আকৌ কবিতাৰে নহয় তাৰ কাৰণে হয়তো চিনেমা কৰিছোঁ কিন্তু মেইন কথাটো হ'ল যে মোৰ মনৰ মাজত কিছু কথা আছে আৰু সেই কথাখিনি মই ৰাইজক ক'ব লাগে প্ৰকাশ কৰিব লাগে গতিকে সেই প্ৰকাশ কৰিব যাওঁতে কোনোবা দিনা ভবা মতে ধুনীয়াকৈ হয় কোনোবা দিনা নহয় কোনোবা দিনা ৰাইজে কানেক্ট কৰে কোনোবা দিনা ৰাইজে কানেক্ট নকৰে এইবিলাকতো চলেই আজিতো কানেক্ট কৰি আছে বুলি ধৰিব পাৰি ধুনীয়াকৈ ইমান এক্সপ্ৰেছিভ কেনেকৈ হ'ব পাৰে মানুহ এজন মানে এক্সপ্ৰেছিভ হোৱাৰ কি মানে তাৰ যিহেতুকে NSDৰ পৰা পাছ আউট হৈ আহিছে যিহেতু ইমানখিনি অভিজ্ঞতা ইমানখিনি যদি কোনোবা এজনে অভিনয়ৰ লগত নিজৰ কেৰিয়াৰটো আৰম্ভ কৰিব বুলি ভাবিছে তেওঁলোকে যাতে এটলিষ্ট কিবা এটা টিপ হিচাপেও পাওক অভিনয় বুলি নকওঁ কোনোবাই লিখক হ'ব খোজে কোনোবাই ডিৰেক্টৰ হ'ব খোজে কোনোবাই অভিনেতা হ'ব মানে ওভাৰঅল এই জগতখনৰ লগত তাৰ আমাৰ মেইন হাতিয়াৰটো হ'ল ইমাজিনেশ্যন কল্পনা আমি কিমান কল্পনা কৰিব পাৰিছোঁ আমি যদি 100 কল্পনা কৰিছোঁ এক্সিকিউশ্যন কিন্তু 50হে হ'ব এক্সেক্টলি আমি যদি 50 কল্পনা কৰিব পাৰিছোঁ তেতিয়া এক্সিকিউশ্যন হ'ব 25 যদি আমাৰ কল্পনাটো 20 হয় এক্সিকিউশ্যন হ'ব 10 গতিকে আমি কিমান মেক্সিমাম কৰিব পাৰোঁ কাৰণ যিমান কল্পনা কৰোঁ সিমানখিনি আমি বাস্তৱত কৰিব নোৱাৰোঁ বাস্তৱত আমি তাৰ আধা বা বহুত টেলেণ্টেড হ'লে 60% ইমানখিনিলৈকে কৰিব পাৰে বা কোনোবাই 70% কৰি দিব পাৰে কিন্তু তাতকৈ বেছি কৰিব নোৱাৰে কোনেও নোৱাৰে কৰিব কল্পনা চুব নোৱাৰে তে কল্পনা আমি যিমান কৰিম এই যে কয় যে তাৰমানে কিবা যোনটো আশা কৰিলে তৰাটো পাবা বা কিবা এনেকুৱা ধৰণৰ যে কিবা কিবি কয় যে ঠিক তেনেকৈ তো আমাৰ ভাবোঁ যে যিকোনো মানুহৰ আমাৰ মেইন হাতিয়াৰটোৱে হ'ল কল্পনা ইমাজিনেশ্যন আৰু ইমাজিনেশ্যন শক্তি বৃদ্ধি হ'ব পাৰে মানুহৰ অবজাৰ্ভেশ্যনেৰে চৌদিশ ভ্ৰমণ মানুহৰ লগত কথা পতা লগ পালোঁ এইটো অভিজ্ঞতা হ'ল অমুক দিনা ট্ৰেইনত কি বাছত যাওঁতে পকেট মাৰি দিলে মোবাইলো গ'ল পাৰ্চো গ'ল তাৰপিছত কিন্তু আকৌ মই ঘৰত যাব লাগিব কেনেকৈ মই ঘৰ যাম কিন্তু ঘৰ ভোক লাগিছে খামো কিন্তু কিন্তু এই খামো যে আকৌ যে ঘৰত মই যামো এই যোৱাৰ কাৰণে যিটো কনফিডেঞ্চ আত্মবিশ্বাস মানুহৰ লগত তো এই চৌপাশৰ এই গোটেই আচলতে যিমান কথা আমি গোটাম সিমানে আমি শক্তিশালী হ'ম তো সেইকাৰণে মই নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালীয়ে গান নাটক চিনেমা সাংস্কৃতিক দিশত আহিব খোজে তেওঁলোকক মই ক'ম যে ঘূৰা ফুৰা মানুহক চোৱা মানুহৰ লগত কথা পতা প্ৰতিটো অভিজ্ঞতাক প্ৰতিটো মুহূৰ্তক প্ৰতিটো ঘটনাক নিজৰ সম্পদ হিচাপে তাক গঢ়ি তোলা এই যে কিছুমান মানুহে কয় যে তোমাৰ গালৈকে দলিয়া প্ৰতিটো শিলেৰে তুমি আচলতে নিজৰ চিৰিবিলাক বনাব লাগে ঠিক তেনেকৈ আমাৰ আৰ্টিষ্টৰ ক্ষেত্ৰতো আমাৰ প্ৰতিটো ঘটনাৰ পৰা আচলতে আমি নতুন এটা শিক্ষা ল'ব লাগে এইটো কথা মই ডিপলি বিলিভ কৰোঁ নিজে পাৰ্চনেলি বিলিভ কৰোঁ এইটো ক'ব লাগে কাৰণে মই কোৱা কথা নহয় এইটো মই সঁচাকৈ বিশ্বাস কৰোঁ আৰু সকলোৱে তেনেকৈ আচলতে জীৱনটোক ল'ব লাগে বুলি ভাবোঁ আৰু কেতিয়াবা এনেকুৱাও হয় যে যদি ইমেজিনেশ্যন কৰোঁ বা সেই হয় কেতিয়াবা সেই ষ্টুডেণ্টবোৰক বা সেই ব্যক্তিসমূহক বা ল'ৰা বা ছোৱালীগৰাকীকে হওক কেতিয়াবা সেই এটা খায়ালী দুনিয়াত থকা বুলি কিছুমানে ইটিকিং কৰে ঠাট্টা কৰে তেওঁলোকক ডিমৰেলাইজ কৰে যে ই বেছি চিন্তা কৰে ই বেছি ভাৱত গ'ল ই মানে তাৰ দুনিয়াখনে বেলেগ সেইটো এটা ইছ্যু থাকে নেকি সেইটো ইছ্যু কেনেকৈ হেণ্ডেল কৰিব এতিয়া চাওক এতিয়াতো মানে কুছ তো লোগ কহেগা লোগোं का काम है कहना এইটোতো পৃথিৱী এটা কিশোৰ কুমাৰৰ এটা বিখ্যাত গান নহয় জানো এতিয়া মানুহে কি ক'ব বুলি ভাবি থাকিলে আচলতে পৃথিৱীখন আগ নাবাঢ়ে আৰু মানুহ পৃথিৱীত দুই ধৰণৰ শক্তি থাকে এটাই পিছফালে তোমাক টানিব খোজে এটাই তোমাক আগফালে লৈ যাব খোজে এতিয়া মই কাক গুৰুত্ব দিম মই পিছফালে লৈ যাব খোজাজনক গুৰুত্ব দিম নে আগফালে আৰু এইটো চলিব এইটো থাকিব এইটো নোৱাৰা এতিয়া মই চাব জানো যে মোৰ ক্ষেত্ৰতো চাব মই অসমৰ এজন চলচ্চিত্ৰ সমালোচক আছে মই যদি কালি একদম মৰুভূমিৰ মাজত নিজৰা বহাই দিওঁ মোৰ চিনেমাই যদি তাৰমানে অস্কাৰতকৈ কিবা ডাঙৰ আৰু কিবা নাম কৰি লৈ আহে কান ফেষ্টিভেলৰ বোলে বেষ্ট ফিল্ম হৈছে
তাৰপিছতো সেই চলচ্চিত্ৰ সমালোচকজনে মোক কাম নাই বুলিয়ে ক'ব কাৰণ তেওঁ আগৰ পৰা ডিটাৰমাইন যে কাম নাই বুলি মই ক'ম গতিকে তেওঁৰ সমালোচনা বা তেওঁৰ মন্তব্যক যদি মই ভাবি থাকোঁ যে অমুক দাদাই মোক কিয় এনেকৈ বেয়া পায় অমুক দাদাই মোৰ চিনেমাখনৰ বিষয়ে ইমান বেয়াকৈ কিয় কয় এই কথা যদি ভাবি থাকোঁ তেতিয়াহ'লে মই জীৱনে একো কৰিব নোৱাৰিম মই এইটো কোৱা নাই যে সমালোচনাক গুৰুত্ব দিব নালাগে মই গুৰুত্ব দিম সমালোচনা তুমি মোক নিগেটিভ কাৰণ মই জানো যে তোমাৰ মনটো পজিটিভ কিন্তু তুমি মোৰ কামটোক তুমি সমালোচনা কৰিছা কামটোক তুমি বেয়া পোৱা কৈছা কিন্তু তুমি মোক বেয়া পাই নহয় চিনেমাখন বেয়া পাই কৈছা কিন্তু কোনোবাই পৃথিৱীৰ অমৃত দিলেও তাৰমানে তেওঁ এইটো কাম নাই বুলি অসন্তুষ্ট নহয় বুলি ক'ব সেই মানুহজনৰ লগত দুখী আত্মা বুলি যাক আমি দুখী আত্মা বুলি সেই দুখী আত্মাজনৰ কাৰণে মই নিজে দুখী হ'ব নোৱাৰোঁ তো মই স্বাৰ্থপৰ তো মই তেওঁৰ কাৰণে কিয় দুখী হ'ম কাৰণ তেওঁৰ মনটোৱে হ'ল যে পৃথিৱীখন গেলাই দিয়ে মই কিয় গেলিম আৰু মই সদায় কওঁ যে মই মানুহৰ ওপৰত নিৰ্ভৰশীল মানুহক বাদ দি পেলাই একো নহয় মই প্ৰকৃতিৰ মাজত গৈ কবিতা লিখিব নোৱাৰোঁ মই নিসংগ দ্বীপ এটাত গৈ পেলাই মই চিনেমা বনাব নোৱাৰোঁ মানুহ লাগিব মানুহৰ মাজত থাকিম হুলস্থুলৰ মাজতে থাকিম তাৰ পৰাই বস্তু আচলতে পাম আৰু তাৰ পৰাই বস্তুখিনি পাই মানুহখিনিক দিবৰ কাৰণে চেষ্টা কৰিম অ'কে তেতিয়াহ'লে আমি NSDৰ কথাখিনি আমি গম পালোঁ জীৱন পৰিক্ৰমাৰ অলপ পুনৰ আমি জীৱন পৰিক্ৰমাৰ মাজলৈ উভতি যাব বিচাৰিছোঁ আৰু সেই NSDৰ পিছত কেনেকুৱা আছিলে টাৰ্ণটো কেনেকুৱা আছিলে মঞ্চ কাৰণ NSDৰ পৰা আহিলোঁ NSDৰ পৰা অহা সময়খিনি বৰ ইণ্টাৰেষ্টিং সময় দেই আমাৰ যদি তুমি চোৱা এইখিনি সময়ত অসমীয়া চিনেমা একেবাৰে শেষ তাৰপিছতে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো নাই বুলি ক'ব পাৰি তেতিয়া তাৰপিছতে তোমাৰ VCD তেতিয়া শেষ হ'বলৈ আৰম্ভ কৰিছে যেতিয়া ৰং জোনাক ৰেৱনী এইবিলাক চেনেল অহা নাই তো আমাৰ কাৰণে তাৰমানে নিজক মানে আৰু ইণ্টাৰনেট তেতিয়া সহজলভ্য নহয় ইউটিউব বা কিবা এই মাধ্যমবিলাক তো আমি নিজক এক্সপ্ৰেছ কৰাৰ কাৰণে সেই সময়খিনি খুব মানে আমাৰ কৰিব লগা ক'ব লগা বস্তু ঢেৰ আছে কিন্তু দেখাবৰ কাৰণে মঞ্চ তেতিয়া নাছিলে 1GB মানে সেই সময়ত গোটেই মাহটোৰ তো ইণ্টাৰনেটটো তেতিয়া নাছিলে বা বহুতৰ মোবাইলতে ইণ্টাৰনেটৰ হেৰি হ'ব পৰা তেনেকুৱা ধৰণৰ মোবাইল আছে মোৰ নিজৰে নাছিলে তাৰপিছতে চিনেমাটো তাৰপিছতেতো বেয়াই হৈ গ'ল লাষ্ট সেই সময়খিনি ভাল আছিলে নায়ক তোমাৰ হেৰি চেৰি সময় হিয়া দিয়া নিয়াৰ পৰা আহি পেলাই কন্যাদান বিধাতা এইখিনি সময়লৈকে ঠিকেই গৈ আছিলে তাৰপিছততো হঠাৎ বেয়া আহি গ'ল তো আমাৰ ভ্ৰাম্যমান থিয়েটাৰ আছিলে আকৌ ভ্ৰাম্যমান থিয়েটাৰত কেৱল চিডিৰ সময়ত যিখিনি এক্টৰ গ্লেমাৰ পালে তেওঁলোকৰ কাৰণে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ মুকলি আছিলে তো আমাৰ কাৰণে সেয়া আছিলে কিন্তু মই সদায় বিশ্বাস কৰোঁ যে যেতিয়া এটা সময়ত কিবা এটা দিশেৰে বেয়া থাকে কিবা এটা আকৌ ভাল দিশ থাকে তো সেইখিনি সময়ত আমি সেইকাৰণে যিবিলাক গ্ৰুপ থিয়েটাৰ বুলি কওঁ আমি এই কম পইচা লৈ পেলাই কম মানুহ যে নাটকৰ তেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট অসমত খুব পজিটিভভাৱে আগবাঢ়িছিলে আমি বহুতবিলাক এক্সপেৰিমেণ্ট কৰিছিলোঁ বহুতবিলাক নাটক কৰিছিলোঁ তো সেই সময়খিনি আমি তেনেকৈ মই NSDৰ পৰা আহিছোঁ গুয়েনিকা বুলি আমি নাট্যদল খুলিছোঁ 2011 চনত আমি সমগ্ৰ অসমতে এটা দিনত এখন নাটকৰ 1000 দৰ্শনী কৰিছিলোঁ যিটো ৱৰ্ল্ড ৰেকৰ্ড যদিও আমি গিনিজ বুক অফ ৰেকৰ্ডত নাম ভৰ্তিৰ কাৰণে আবেদনো কৰা নাই বা নামো নাই বা আমাৰ সেইটো উদ্দেশ্য নাছিলে কিন্তু আমি 2011 চন 12 ছেপ্টেম্বৰ আমাৰ ব্ৰজনাথ শৰ্মা অসমৰ অন্যতম এজন নাট্য যোদ্ধা ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে অসমৰ 3000 আৰ্টিষ্টে এটা দিনত এখন নাটকৰ আমি 1000 দৰ্শনী কৰিছিলোঁ মানে মই শদিয়াৰ পৰা ধুবুৰীলৈকে গৈ সব ঠাইতে গ্ৰুপ কিছুমান খুলিছিলোঁ খুলি তেওঁলোকক সেই নাটকখন মই ট্ৰেইন কৰিছিলোঁ শিকাইছিলোঁ ৰিহাৰ্চেল কৰাইছিলোঁ আৰু তেনেকৈ 2012 চনৰ 11 চনৰ 12 ছেপ্টেম্বৰৰ দিনা ৰাতিপুৱা 10টা বজাত আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰ গ্ৰুপটোৱে আৰম্ভ কৰিছে ধেমাজিৰ গ্ৰুপটোৱে কৰিছে চিলাপথাৰৰ গ্ৰুপটোৱে কৰিছে চামতাৰ গ্ৰুপটোৱে কৰিছে তিয়কৰ গ্ৰুপটোৱে কৰিছে শিলচৰৰ গ্ৰুপটোৱে কৰিছে তেজপুৰ চবতে আৰু গধূলি 5টাৰ ভিতৰত আমি 1000 শ্ব' কমপ্লিট কৰিছিলোঁ ভোগবলী নাটকখন আৰু তেতিয়া মই গোটেই অসমখন ঘূৰোতে বহুত টেলেণ্টেড নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী কিছুমান লগ পালোঁ যিসকলৰ বেছিভাগৰে আৰ্থিক অৱস্থা দুৰ্বল আছিলে মই গম পাইছিলোঁ যে তেওঁলোকে বেছিদিন আৰু কণ্টিনিউ কৰিব নোৱাৰিব এক্টিংটো কাৰণ তেওঁলোকে জীৱিকাৰ কাৰণে কাইলৈ এটা কোম্পানীত জইন কৰিব নতুবা এখন পাণ দোকান দিব তো তেনেকুৱা কিছুমান ল'ৰা ছোৱালীক লৈ 2012 চনত আমাৰ নিজৰ ঘৰৰ অকণমান মাটি আছিলে সেই মাটিখিনি জংঘল আছিলে আমি সেই জংঘলখিনি চাফ কৰি ল'লোঁ আৰু তেনেকৈ অসমৰ 10জন ল'ৰা একলগ হৈ আমি জংঘল চাফ কৰি নিজ হাতেৰে আমি তাত ঘৰ সাজিলোঁ বাঁহৰ ঘৰ
তাত কাৰেণ্ট নাছিলে কাৰেণ্ট আনিলোঁ পানী নাছিলে পানীৰ ব্যৱস্থা কৰিলোঁ বাথৰুম সাজিলোঁ পাকঘৰ সাজিলোঁ ৰিহাৰ্চেল কৰিব পৰা ঘৰ সাজিলোঁ আৰু চব কাম কৰিছিলোঁ নিজে মানে নিজ হাতেৰে কাৰণ আমাৰ তাত পইচা নাই হাজিৰা মানুহ লগাবৰ কাৰণে বা বেলেগ মানুহ আনিবৰ কাৰণে তাৰপিছত আমাৰ উদ্দেশ্য আছিলে যে এই নাটক পাগল ল'ৰা ছোৱালীখিনি আমি একেলগে থাকিম একেলগে খেতি কৰিম একেলগে মুৰ্গী পুহিম একেলগে মাছ পুহিম আৰু বাকী আজৰি সময়খিনি আমি একেলগে নাটক কৰিম তো কথামতে তেনেকৈ আমি ব্ৰইলাৰ ফাৰ্ম খুলিলোঁ পুখুৰীত মাছ পুহিলোঁ চব্জিৰ খেতি কৰিলোঁ তিয়ঁহ জিকা বেঙেনা খেতি কৰিলোঁ আৰু সেইখিনি ল'ৰা ছোৱালী আকৌ আমি নাটকো কৰোঁ তো তেনেকৈ আমি কৰিলোঁ আৰু সেই ঠাইখিনিৰ নাম দিলোঁ আমি আৰ্টিষ্ট ফেক্টৰী তো এয়া আমৰাংগা গাঁৱতে আছে মোৰ য'ত ঘৰ তো কি ক'ম আৰু যে মোকতো এনেকৈও কৈছিলে যে এই ল'ৰাটোৱে মোৰ বন্ধু কিছুমান আছে যাৰ ব্ৰইলাৰ ফাৰ্ম আছে একেলগে আমি পঢ়িছিলোঁ স্কুলত হাইস্কুলত মই নাই এই কটনতো পঢ়বা গেল গুৱাহাটীত তাৰপিছত দিল্লীতো পঢ়বা গেল আহি যদি সি ব্ৰইলাৰ ফাৰ্মে খোলে সেইটো কামটো আমি এতিয়া এনেও কৰি আছোঁ তো ব্ৰইলাৰ ফাৰ্ম খোলাৰ কাৰণে কটন গৈছে পঢ়বা গেল ব্ৰইলাৰ ফাৰ্ম খোলাৰ কাৰণে দিল্লীতো পঢ়বা গেল আহি পেলাই আৰু আমি কৰি থকা কামটোৱে কৰি আছোঁ গতিকে তো তেনেকুৱা ধৰণৰ কথা ধেমালিৰ কথা বাৰু এইবিলাক তো এনেকৈ ব্ৰইলাৰ ফাৰ্ম খুলি ব্ৰইলাৰ ইপিনে আমি ব্ৰইলাৰৰ কাৰণে আমি এইবিলাক দানা যোগাৰ কৰি দিওঁ তাৰ মাজতে আকৌ আমি শ্বেক্সপিয়াৰৰ নাটক পঢ়ি থাকোঁ মেকবেথ পঢ়ি গোটেইবিলাকে আমি হৈ পেলাই তাৰ মাজতে কোনোবা এজনে গৈ পেলাই আকৌ দানা দিলে ভেকচিন দিলে কিবা দিলে তো এনেকৈ আমি কৰিলোঁ কৰি তেনেকৈ আৰ্টিষ্ট ফেক্টৰী আৰু আজিও আৰ্টিষ্ট ফেক্টৰী জীয়াই আছে কৈ ভাল লাগে যে এই গোয়েনিকা আৰ্টিষ্ট ফেক্টৰীত ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য নাই য'ৰ পৰা নাট্যকৰ্মী আহি তাত নাটক কৰা নাই সেয়া তামিলনাডু হওক সেয়া পাঞ্জাৱ হওক সেয়া গুজৰাট হওক সেয়া কেলকাতা দিল্লী বম্বে উৰিষ্যা মধ্যপ্ৰদেশ মণিপুৰ অসম ভাৰতবৰ্ষৰ চব ঠাইৰ পৰা তাত ল'ৰা ছোৱালী আহিছে নাটক কৰিছে এক্টিং কৰিছে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চব ল'ৰা ছোৱালী তাতে আহিছে প্ৰতিখন জিলাৰ তাত নাটক শিকিছে থাকিছে তো তেনেকুৱা এটা পৰম্পৰা তেনেকুৱা এটা কালচাৰ এতিয়াও আৰ্টিষ্ট ফেক্টৰীত জীয়াই আছে তো কেতিয়া আৰু নিমন্ত্ৰণ থাকিল ইয়াৰ জৰিয়তে যে আমৰাংগা গাঁৱত আহিলে মিৰ্জাত আহিলে গোয়েনিকা আৰ্টিষ্ট ফেক্টৰীত থাকিব পাৰে চান্দুবি পাব নালাগে চান্দুবি তাৰ পৰা 25 কিলোমিটাৰ অ'কে খুব ধুনীয়া ঠাই খুব ধুনীয়া পৰিৱেশ আৰু মানুহখিনি খুব ভাল মই যোৱা বছৰৰ আগৰ বছৰ তাতে আমাৰ শ্ব' মিৰ্জাত হৈছিলে আৰু আমাৰ এই ঠাইখিনিৰ চবচে ভাল লগা কথা হ'ল মানুহখিনি খুব ভাল এতিয়া তাত যে অসমৰ বেলেগ ঠাইৰ পৰা আহি ল'ৰা ছোৱালী থাকে তাতে ভাৰতবৰ্ষৰ পৰা কোনো দিন আমাৰ ল'ৰা ছোৱালীখিনিয়ে তাতে লোকেল মানুহৰ পৰা নিগেটিভ কোনো ধৰণৰ কমেণ্ট বা বাক্য বা ব্যৱহাৰ পোৱা নাই বৰং চব ল'ৰা ছোৱালীয়ে যাবৰ সময়ত কৈ যায় যে আপোনালোকৰ ঠাইখিনি খুব ভাল খুব মানুহবিলাক কালচাৰেল মডেল ভিলেজ একদম আৰু এইটো সেইটো আচলতে আমাৰ পৰম্পৰা মই ইণ্টাৰভিউটো আৰম্ভণিতে কৈছিলোঁ যে আমাৰ সেই অঞ্চলটো আচলতে এটা বেলেগ ধৰণৰ সাংস্কৃতিক এটা পৰিৱেশ আছিলে তাৰে আটাইতকৈ কম টেলেণ্টেড মানুহজন মই আমাৰ সেই অঞ্চলটোৰ আৰু আজি সেই গাঁওখন মানে এক বিশ্ব দৰবাৰত লৈ যোৱা আৰু সেইজন ব্যক্তি হ'লগৈ তেনেকুৱা মই কৈছোঁ যে আমাৰ তাৰ মেক্সিমাম মানুহে কণ্টিনিউ নকৰিলে আৰু মই কণ্টিনিউ কৰিলোঁ পাৰ্থক্যটো সেইটোৱে আদাৰৱাইজ তেওঁলোক সামগ্ৰিকভাৱে আৰু সেইকাৰণে বাতাবৰণটো খুব ভাল আমি তাতে যেতিয়া নাটক কৰোঁ উইদাউট বেনাৰ পোষ্টাৰ উইদাউট এনাউন্সমেণ্ট জাষ্ট মুখে মুখে যে আজি আৰ্টিষ্ট ফেক্টৰীত যেতিয়া আমি গধূলি নাটক কৰিম মানুহ নিজে 200-300 মানুহ তাত উইদাউট বেনাৰ উইদাউট পোষ্টাৰ উইদাউট কোনো ইনভাইটেশ্যন পাৰ্চনেল ইনভাইটেশ্যন তাতে 200-300 মানুহ গোট খাই যায় চিনেমাটো কেনেকৈ আৰম্ভ হ'ল চিনেমা আচলতে কৰিম বুলি কেতিয়াবা ভাবিছিলোঁ চিনেমা মোৰ আচলতে প্ৰথম এখন স্ক্ৰিপ্ট লৈ পেলাই এখন চিনেমা হৈছিলে ৰাজেশ ভূঞা তেখেতে ডিৰেকশ্যন কৰিছিলে দূৰদৰ্শন এটি যন্ত্ৰ সেইখনৰ নাটক এখন আছিলে মোৰ এখন গাঁৱত এটা টিভি আছিলে তো সেইখন চিনেমাখন ৰাজেশে ডিৰেকশ্যন কৰিলে মই তাতে এক্টিং কৰিছিলোঁ আৰু কাহিনীটো মোৰ আছিলে তেতিয়ালৈকে মই চিনেমা কৰিবলৈ সাহস নাছিলে ভাবোঁ চিনেমা কৰিম বুলি সৰুৰ পৰাই ভাবিছিলোঁ কিন্তু আল্টিমেটলি চিনেমা বুলি কোৱাৰ লগে কেমেৰা আহিব লাইট আহিব হেন আহিব হে ভাই কি হ'ব এতিয়া মই কেনেকৈ কৰিম ভয় লাগি যায় নাটক কৰিবলৈ কনফিডেঞ্চ আছিলে চিনেমা কৰিবলৈ কনফিডেঞ্চ নাছিলে তো তেনেকৈ বহুতবাৰ ভাবিছোঁ মোৰ যিখন নাটক মই শ্বাহৰুখ খান হ'ব খোজোঁ সেইখনো চিনেমা বনাম বুলি এবাৰ স্ক্ৰিপ্ট লিখিব আৰম্ভ কৰিছিলোঁ কিন্তু এটা সময়ত মটিভেশ্যনটো নাপাওঁ ৰৈ যায় তাৰপিছত গৰু নামৰ এখন উপন্যাস মোৰ বন্ধু এজনৰ সেইখন কৰিম বুলি ভাবিলোঁ তাৰপিছত আকৌ ৰৈ যায় এনেকৈ ৰৈ আছিলে কিন্তু হঠাৎ কি জানো হ'ল চাকিৰা আহিব বকুল তলৰ বিহুলৈ বুলি নাটকখন কৰিছিল আৰু নাটকখন ভীষণ জনপ্ৰিয় হৈছিল আৰু এবাৰ ভাবিলোঁ যে কৰি দিওঁ এখন চিনেমা তো এনেকৈ ভাবি আছোঁ ভাবি থাকিলেও আকৌ ৰৈও যাওঁ ফাইনেন্সিয়েল কথা থাকে কিবা থাকে তাৰপিছত মই কিবা কিবি কৰি 1-2 লাখমান টকা গোটালোঁ তাৰপিছতে চিনেমাখন কৰিব যোৱাৰ আগমুহূৰ্তত এটা বিশেষ মটিভেশ্যন আহিলে
মানে চিনেমা কৰিম নকৰিম এনেকুৱা ধৰণৰ চলি আছে এটা দোদুল্যমান অৱস্থা মই আচলতে পাল মাৰিব ট্ৰাই কৰিব খুজিছিলোঁ আৰু নকৰোঁৱে নেকি বুলি কিবা এটা বাহানা কৰি কিন্তু এদিন এই প্ৰণামী মোক ক'লে যে হেৰিয়ে এই ডিচিশ্যনটো ল'ব লাগিছে কৰিব নে নকৰা যদি কৰা তেতিয়াহ'লে মই তাৰমানে কষ্টিউমৰ কামবিলাক আৰম্ভ কৰিব লাগিব তো মোক মানে কৈ দিয়া যদি কৰা হয় তেতিয়াহ'লে কষ্টিউম ৰেডি কৰিব লাগিব ঢেৰ কষ্টিউম লাগিব চিনেমাখনত বহুত মানুহ আছিলে আৰু যদি নকৰা তেতিয়াহ'লেতো বেলেগ কথা মই ডিচিশ্যনটো দিবই লাগিব তাৰমানে কৰিম নে নকৰিম তাৰপিছতে মই ক'লে হ'ব কৰিম আৰু কৰিম বুলি ভাবিলোঁ কৰিলোঁ পইচা নাছিলে পইচা আহিলে তাৰপিছত পইচা কালেকশ্যনটো এটা পইচা অকণমান আৰু মই মোৰ নিজৰ অকণমান পইচা লগালোঁ তাৰপিছতে অসমৰ বিভিন্ন ঠাইৰ ল'ৰা মানুহে সহায় কৰিলে আমিতো ৰাস্তাই ঘাটে পইচা তুলিছিলোঁ ক্ৰাউড ফাণ্ডিঙো কৰিছিলোঁ আৰু মোৰ লগ বন্ধু বহুতে সহায় কৰিছিলে একেই কটন কলেজত পঢ়া মোৰ বহুতবিলাক যি এতিয়া ভাল ভাল চাকৰি কৰি আছে সিহঁতেও বহুতে অলপ অলপ পইচা দিলে আৰু বহুতে পইচা দি সহায় কৰা নাই কিন্তু তেওঁ কামেৰে সহায় কৰিছে ছাপ'জ কোনোবাই 100 টকা ল'ব লগা বস্তুটো 50 টকা লৈছে বা কোনোবাই হয়তো 1 টকাও লোৱা নাই কোনোবাই হয়তো যোনে যেনেকৈ পাৰে যাৰ যেনেকুৱা সামৰ্থ্য যাৰ যিটো পজিশ্যন তাৰ পৰা যেনেকৈ যেনে ছাপ'জ কুমাৰ ভৱেশ তেওঁ ছাপ'জ গানটো গাইছে তেওঁ গানটো ছাপ'জ পইচা লোৱা নাই গোৱাৰ কাৰণে চবৰে যেনেকৈ সহায় কৰিছিল আৰু তাৰ কাৰণে হৈ উঠিলে সম্ভৱ আমি ৰাস্তাত একদম দানপত্ৰ লৈও পইচা তুলিছোঁ চাকিৰা আহিব বকুলতলৰ বিহুলৰ কাৰণে 100 টকা 10 টকা 20 টকা 50 টকা যোনে যি দিয়ে এখন আৰু আমি চিনেমাখনৰ পাব্লিচিটিৰ কাৰণে গোটেই গুৱাহাটীত যে এই যে এইবিলাক যে হৰ্ডিংবিলাক লাগি থাকে যে বা সৰু সৰু ষ্টেণ্ডি লাগি থাকে যে আমি অটো ভেন লৈ 5-6 জনমান ল'ৰাই গোটেই গুৱাহাটীখন ঘূৰি সেই ষ্টেণ্ডিবিলাক ৰাতি 12টা 1টা বজাত গৈ পেলাই উঠাই লৈ আহোঁ নহয় উঠাই লৈ আহোঁ বেলেগৰ ষ্টেণ্ডি এতিয়া চাব যাদুকৰ ফ্ৰেমটোতো পোৱা যাব যাদুকৰ বিক্ৰমৰ শ্ব' আছে শ্ব'টো আমি তাৰিখটো চালোঁ শ্ব' কিমান আছে অমুক এইটো দেখোন পাৰ হৈ গৈছে গতিকে পাৰ হয় কিন্তু শ্ব' বাকী থকা শ্ব' যদি শ্ব' আছে হ'বলৈ সেইখন আমি নুঠাওঁ কিন্তু যিবিলাক অলৰেডি ডেট পাৰ হৈ গৈছে তো সেই তেনেকুৱা ধৰণৰ অজস্ৰ ফ্ৰেম আমি উঠাইছিলোঁ আৰু ফ্ৰেম উঠাই সেইটো জোখত আমি পিছত প্ৰিণ্ট কৰিছিলোঁ অৰ্থাৎ ফ্ৰেমৰ পইচাটো আমি বচাইছিলোঁ তো এনেকুৱা মানে নিশ্চয় যিসকল দৰ্শকে চাই আছে নিশ্চয় এটা ইনস্পিৰেশ্যন পাব আৰু বেছিয়ে হ'ল তাৰমানে আমাৰ উৎপাতটো মানে ফ্ৰেম বেছি হৈ গ'ল লাষ্টত পোষ্টাৰহে কম হৈ থাকিল কাৰণ ফ্ৰেম হ'লেতো নহ'ব ন আল্টিমেটলি ফ্লেক্সখন চলাব লাগিব প্ৰিণ্ট কৰিব লাগিব ফ্লেক্স প্ৰিণ্ট কৰিবৰ কাৰণে ইমান পইচা নাই যিমান আমাৰ তাৰমানে ফ্ৰেম জমা আৰু এটা ফুৰ্তি নাই এটা জোচ ৰাতি ওলাই আহিলে 5-6 জনমান ল'ৰা এফালৰ পৰা উঠাই লৈ যাওঁ আৰু ঢেৰ ফ্ৰেম জমা হৈছিলে এঠাইত জমা কৰোঁতে কৰোঁতে পচিয়ে গ'ল বৰষুণ পৰি গ'ল আৰু তথাপি ভাল কাম এটাও হ'ল পাব্লিচিটিও হ'ল চফাও হ'ল জিএমচিৰ কামখিনিও কৰা জিএমচিকো অলপ হেল্প কৰি কিন্তু সেইখিনি সময়ত আকৌ থানালৈও দৰ্শন কৰিবলগীয়া হ'ল থানালৈও যাবলগীয়া হ'ল তাৰে কি ৰহস্য আছিলে মানে কি কাৰণ চিনেমাখন আমাৰ যেতিয়া ৰিলিজ হৈছিলে তেতিয়া 2খন আৰু হিন্দী চিনেমা এসপ্তাহ 6 দিন পিছতে 2খন আৰু হিন্দী চিনেমা আহিছিলে এখন ঋত্বিক ৰোশনৰ কাবিল আৰু এখন শ্বাহৰুখ খানৰ কি আছিলে ৰেইজ বুলি এখন চিনেমা তো 2খন চিনেমা এই 2খন চিনেমা আহি গ'ল আমাৰখন আছিলেই তো হিন্দী চিনেমাৰ কাৰণেতো আমাৰ হলবিলাকে চব প্ৰথমতে মুকলি কৰি দিব লগা হয় আমাৰ চিনেমাখনে হঠাৎ হলৰ পৰা আঁতৰাই দিয়ে 5 দিন চলিছিল মাত্ৰ এতিয়া 5 দিনত চিনেমাখনৰ গ্ৰ' আচলতে একো বুজা নাযায় প্ৰথম 2-3 দিনটো মানুহে জাষ্ট খবৰ পাওঁতে গুচি যায় তাৰপিছত যিখিনি সময়ত পিক মানে তো ল'ব খুজিছিলে আৰু সেইখিনি সময়তে চিনেমাখন বন্ধ কৰি দিলে তো তেতিয়া উপায় নাপাই ফেলে মই কি কৰোঁ কাক কাম কথা মানে এইটো কথাটোতো চবৰে এটা হেৰি হ'ব লাগিব আলোচনাৰ বিষয় হ'ব লাগিব তো তেনেকৈ কোনোবা এটা মুহূৰ্তত চিঠি এখন লিখিলোঁ পৰেশ বৰুৱালৈকে আলফাক উদ্দেশ্য কৰি মই জাষ্ট জানিব খুজিলোঁ কিবা একশ্যন লোৱাৰ কাৰণে অনুৰোধ নহয় বুজিছোঁ মই কৈছিলোঁ যে এইটো হ'ল কথা এনেকুৱা পৰিস্থিতি এতিয়া অসমত যদি অসমীয়া হেৰি নাথাকে তেতিয়াহ'লে ক'ত থাকিব আৰু মই ইমানখিনিলৈকে কৈছিলোঁ যে য'ত আমাৰ চিনেমাখনে বেয়া ব্যৱসায় কৰিছে যিবিলাক হলত তাৰ পৰা আঁতৰাই দিয়ক কিন্তু য'ত ভাল কৰিছে তো এনেকুৱা ধৰণৰ এটা হ'ল কণ্ট্ৰভাৰ্চি আৰু তাক লৈ পেলাই সপক্ষে বিপক্ষে বহুত কথা হ'ল পুলিচত তাতেও এজাহাৰ দিলে পুলিচৰ তাতে গৈ মই হেৰিও দিব লগা হ'ল পাণবজাৰ থানাত তাৰপিছতে যি নহওক কিন্তু ভাল লগা কথা এইটোৱে যে এসপ্তাহ পিছত আকৌ চাকিৰা চিনেমাখন আকৌ চব হলত আকৌ ৰিলিজ হ'ল আৰু এনেকুৱা ঘটনা চাগে ঘটা নাই পিছত বা আগত যে এখন চিনেমা হলৰ পৰা একেবাৰে উঠাই দিয়াৰ পিছত আকৌ এসপ্তাহ পিছত আকৌ সেইখন চিনেমা ফুল ফ্লেজড আকৌ ৰিলিজ হৈছে তেনেকুৱা হৈছিলে চাকিৰাৰ ক্ষেত্ৰত সেইটো আচলতে আৱেগ আৰু মই এখন কথা ভাৰতবৰ্ষত আমি আছোঁ হয় নাই ইয়াতে হিন্দী চিনেমা তামিল চিনেমা মালায়ালম চিনেমা চব চিনেমা ৰিলিজ দিব পাৰে এইটো চবৰে অধিকাৰ আছে কিন্তু কথাটো হ'ল যে
আমি অসমীয়া চিনেমাখনটো আৰু হেৰিত ৰিলিজ দিব যাব নোৱাৰোঁ, অসমতে দিব লাগিব। তো অসমত দিব লাগিব যেতিয়া আমাৰ কাৰণে এটা বিশেষ স্থান থাকিব লাগিব। চিনেমা হলৰ মালিকবিলাকৰ ক্ষতি কৰি নহয়, লছ কৰি নহয়। মই জানো যে চিনেমা হলৰ মালিকবিলাকে এনেকুৱা ধৰণৰ ডাঙৰ ষ্টাৰৰ চিনেমাবিলাকৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল, কাৰণ তেওঁলোকে এটা ব্যৱসায় কৰে। ধেমালিৰ ফূৰ্তিৰ কাৰণেতো তেওঁলোকে হলটো খুলি থোৱা নাই ইমান পইচা খৰচ কৰি। কিন্তু তাৰ মাজতে অসমীয়া চিনেমা এখনে কাৰণে কেনেকৈ ৰাস্তা মুকলি হৈ থাকিব পাৰে, অসমীয়া চিনেমা এখনে যাতে ব্যৱসায় কৰিব পাৰে, প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে এটা পৰিৱেশ লাগিব, তাৰ কাৰণে এটা ব্যৱস্থা লাগিব। আৰু সেই ব্যৱস্থাটোত অকল চিনেমা হলৰ মালিকে কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰৰো সহযোগিতা লাগিব, হস্তক্ষেপ লাগিব, সেইখিনি সময়ত পুৰা ছুপাৰভাইজ কৰিবলৈ। আৰু সেইখিনি সময়ত এটা উৰা বাতৰিও ওলাইছিল নে সত্যতা আছিল, যিহেতুকে বিশেষ সেই মানুহজনে পালোঁ, আলফাৰ ফালৰ পৰা ভাবুকি আহিছিলে যে হলৰ মালিকবোৰক যে চাকিৰা ভাবুকি হোৱা নাছিলে, তেওঁ ডিমাণ্ড এটা আহিছিলে। বা তাৰপিছত পৰেশ বৰুৱা তেখেতে এই মোৰ চিঠিখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। তো তেওঁ প্ৰতিদিন টাইমত নিতুমণি শইকীয়াক ফোন যোগে কিবা কিবি ক'লে, তাৰপিছতে আৰু বাকী নিউজ চেনেলবিলাকতো ক'লে। তো এনেকৈ গৈ মেলি ফাইনেলি চিঠিখনত প্ৰতিক্ৰিয়া আহিছিলে, আৰু প্ৰতিক্ৰিয়া অহাৰ কাৰণে আচলতে কথাটো বেছি ডাঙৰ হৈ গ'ল। এতিয়া মই এখন চিঠি লিখিছোঁ, সেইটো একো ডাঙৰ কথা নহয়, কিন্তু চিঠিখনত অপেন লেটাৰ কিন্তু নৰ্মেল কথা। কিন্তু সেই চিঠিখনক লৈ প্ৰতিক্ৰিয়া দিছিলে যেতিয়া তেওঁ মুখ্য সেনাধ্যক্ষ, তেওঁ ভাবুকিপূৰ্ণ কথা কোৱা নাছিল। তেওঁ মোৰ যিমান দূৰ মনত পৰে, এতিয়া বহুত কথা পাহৰিলোঁ, তেওঁ কোৱা মুখ্য কথাটো তেওঁ চিনেমাখন চলিব দিব লাগে বা হেৰি কৰিব লাগে, তেনেকুৱা ধৰণৰ কথাই কৈছিলে। আৰু সেইটোতো চবেই ক'ব, আৰু অসমীয়া আৱেগ থকা বা অসমীয়া যিকোনো মানুহে ক'ব, যিকোনো হেৰিয়ে, কোনেনো অসমীয়া চিনেমাখন অসমত চলিব নালাগে বুলি ক'ব। এখন বোলে বিৰাট বেয়া চিনেমা হৈছে, যিখন চিনেমা বোলে কোনো পৰ্যায়ে কোনো মানুহে চাব নাহে, তেতিয়া কথাটো বেলেগ। কিন্তু চিনেমাখন যদি মানুহে চাই আছে, ভাল পাইছে, লৈছে বা আৰু ইয়াতকৈ বেছি লোৱাৰ চান্স আছে, তেতিয়াহ'লে তাক সেই স্পেচখিনি সেই ইনচিডেণ্টটোৰ পৰা বেছি এণ্টি গভৰ্ণমেণ্ট হ'ল নেকি হিমাংশু প্ৰসাদ দাসে? মই এণ্টি গভৰ্ণমেণ্ট বুলি কথা নাই, কাৰণ মই এই কথাখিনি এইকাৰণে জানিব বিচাৰিছোঁ। মই এণ্টি গভৰ্ণমেণ্ট নহয়। মই যেতিয়া কংগ্ৰেছ আছিলে, নদী বান্ধক লৈয়ে হওক বা নাটকে হওক বা ষ্ট্ৰীট ড্ৰামাই হওক, বিভিন্ন ধৰণৰ কৰিছিলোঁ, গান হওক বা সেই পোৱা গৈছে। এতিয়া বিজেপি গভৰ্ণমেণ্ট আছে, এইবাৰ বেলচা আহিছে। তো কথাটো তেনেকুৱা যে কংগ্ৰেছ থাকোঁতে যেতিয়া নদী বান্ধ আহিছিলে, তেতিয়া আমি প্ৰটেষ্ট কৰিছিলোঁ। তেতিয়া আমি দীঘলী পুখুৰী পাৰৰ পৰা আমি চানমাৰীলৈকে এটা প্ৰতীকী প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া চৰকাৰ কিন্তু কংগ্ৰেছৰ আছিলে, কেন্দ্ৰতো কংগ্ৰেছ আছিলে আৰু ৰাজ্যতো কংগ্ৰেছ আছিলে। তোমাক মই এটা কথা কৈ থওঁ, সেইখিনি সময়ত বিজেপিৰ অসমৰ বহুতবিলাক নেতা আছে, যিবিলাকে মোক খুব ভাল পাইছিলে, ঘৰত মাতি নি মোক ভাত খুৱাই, চাহ খুৱাই, বেলেগ চেঞ্চত নহয়, ভাল পায় যে এই ল'ৰাজন এক্টিভ, এই ল'ৰাজনে দেশখনক ভাল পায়। এতিয়া বিজেপি চৰকাৰ আহি কেন্দ্ৰত তেওঁলোক, ৰাজ্যত তেওঁলোক, আৰু তেওঁলোকে এতিয়া নদী বান্ধ তেওঁলোকে বনাব খোজে। অথচ কংগ্ৰেছৰ সময়ত যেতিয়া নদী বান্ধ কংগ্ৰেছে আনিব খুজিছিল, তেতিয়া বিজেপিয়ে বিৰোধিতা কৰিছিলে, আৰু এতিয়া বিজেপিৰ দিনত বিজেপি আনিব খুজি আছে আৰু কংগ্ৰেছে বিৰোধিতা কৰে। তো এই নাটকখনত আমি নাই। আমাক যদি বিশেষজ্ঞ চাইণ্টিষ্টবিলাকে কৈছে যে বৃহৎ নদী বান্ধ, শব্দটো গুৰুত্বপূৰ্ণ, বৃহৎ নদী বান্ধ, ক্ষুদ্ৰ নদী বান্ধৰ কথা কোৱা নাই, বৃহৎ নদী বান্ধ অসমৰ ভৌগোলিক পৰিৱেশত বিজ্ঞানসন্মত নহয়। তো এইটো যদি মানুহৰ কাৰণে ক্ষতিকাৰক, তেতিয়াহ'লে আমি সন্মুখত কংগ্ৰেছ আছে নে বিজেপি আছে আমাৰ কাৰণে মেটাৰ নকৰে। আমাৰ কাৰণে কথাটো লৈ বেয়া কথা, অসমখনৰ বেয়া কৰিব, গতিকে আমি ইয়াক প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিছোঁ। আমি সেইসকল দেশপ্ৰেমিকৰ নিচিনা নহয় যে কংগ্ৰেছত থাকোঁতে নদী বান্ধটো বেয়া বুলি ভাবিছিলে আৰু বিজেপিত থাকোঁতে তেওঁলোকৰ নদী বান্ধটো ৰাতাৰাতিৰ ভিতৰত ভাল হৈ গ'ল। তো সেই দেশপ্ৰেমিকৰ শাৰীত আমাৰ নামটো নাই। গতিকে আমি কোনো বিজেপি বা কংগ্ৰেছৰ লগত আমাৰ কোনো ধৰণৰ কথাই নাই। মই যদি কওঁ যে বিজেপি এতিয়া চাব, মোৰ আটাইতকৈ বেছি ক্ল'জ মানে চিনাকি থকা, সম্পৰ্ক থকা মানুহ বিজেপিত আটাইতকৈ বেছি আছে। কোনোবা এটা কোনটো ৰাজনৈতিক দলত মোৰ আটাইতকৈ বেছি চিনাকি মানুহ আছে বুলি যিয়ে মোক জানে, যাক মই জানো, আজিৰ পৰা নহয় বহুত বছৰ আগৰ পৰা, তেনেকুৱা ধৰণৰ আটাইতকৈ বেছি মানুহ বিজেপি দলতে আছে। কিন্তু মই তেওঁলোকৰ লগত ব্যক্তিগত সম্পৰ্ক মোৰ বেয়াও নহয়, বা এইটো ব্যক্তিগত কথাবিলাক সম্পূৰ্ণ এটা সুকীয়া কথা এটা, কিন্তু সেই নীতিবিলাকক, সেই তেওঁলোকৰ কথাবিলাকক ডেফিনেটলি বিৰোধিতা কৰি যাম, কৰি আছোঁ। আৰু পৰহিলে যদি কংগ্ৰেছ আহে বা অখিল গগৈ আহে বা লুৰিণজ্যোতি গগৈ আহে বা বোলে CPM আহে, CPI আহে, আমাৰ ভূমিকাটো একেই থাকিব। কথাটো আৰু এইটো মানে এই অভিনয়ৰ মাজেৰে, গানৰ মাজেৰে
নাটকৰ মাজেৰে হ'ব নে বিভিন্ন মাধ্যমতে হ'ব পাৰে নাই ইলেকশ্যনটো বা ইলেকশ্যনৰ ৰাজনীতিটো আমি কেতিয়াও নাযাওঁ বাছত এটা সময়ত হয়তো কাৰণ এই কাৰণে সুধিছোঁ কাৰণ এই কথাখিনি এনেকুৱা ধৰণৰ কথাবোৰ কোৱা হয় পিছত দেখা যায় যে নাই মোৰ কাৰণে চিনেমা বনাই যোৱাটো বেছি ইম্পৰ্টেণ্ট অ'কে এতিয়া চাব মই ইলেকশ্যন খেলিলোঁ ধৰা হ'ল মই জিকিলোঁ মই হ'লোঁ বিধায়ক এতিয়া মোৰ তাতে আহিব এই অমুকত বোলে দমকল নাপালে ৰাতিপুৱাৰ পৰা মই উঠিছোঁ মই বিচনাৰ পৰা এই অমুকত বোলে অমুকৰ হেৰিটোত নাপালে আঁচনিটোত এই 30টা মহিলাৰ নাম উঠা নাই ছাৰ আপুনি এবাৰ চাই দিয়ক এইপিনে আকৌ মই হঠাৎ মোবাইলটো খুলি চাই দেখি পালোঁ যে বিক্ৰমহঁতে নতুন চিনেমা এখনৰ কাম আৰম্ভ কৰিছে সুমন্তৰ পিছত এইবাৰ বোলে বিগ স্ক্ৰীণত বোলে সুমন্তখন আনিব এইখনৰ কলাক্ষেত্ৰত বোলে হেৰি হ'ল মুহূৰ্ত হ'ল এইবিলাক দেখি থাকিম তাৰপিছত আৰু কোন কোন আছে বোলে অমুকো আছে তমুকো আছে তো মোৰ জ্বলি থাকিম তাৰমানে এইখিনি সময়ত মোৰ মন যাব যে মই সুমন্তৰত তাতে গৈ পেলাই বিক্ৰমক কৈ পেলাই ফোন বিক্ৰম মোৰ কাৰণে এটা কেৰেক্টাৰ ৰাখিবাচোন কিন্তু মই থাকিব লাগিব এইটো চবৰে দায়িত্ব চবৰে কাম বেলেগ বেলেগ চবৰে কণ্ট্ৰিবিউশ্যন বেলেগ বেলেগ আৰু চবে চব কৰিব যোৱাৰ প্ৰয়োজনো নাই আৰু কিছুমানৰ তেজত থাকে আৰু গোটেই বস্তুটো চবৰে দায়িত্ব বেলেগ বেলেগ মই কৈছোঁ এতিয়া মই যিটো কাম কৰিব পাৰোঁ মই মোৰ কাম হ'ল যে মই মৰাৰ আগতে 5খন 10খন যিমান পাৰোঁ মই চিনেমা দি যাব লাগে আৰু সেই চিনেমাৰ দ্বাৰাই মই অসমখনক বা পৃথিৱীক চিনেমা বুলি ক'লে কোনখন চিনেমা মানে অসমীয়া ভাষাৰ চিনেমা নে অসমীয়া চিনেমা মানে দুটা বেলেগ বস্তু অসমীয়া ভাষাৰ এটা বাহুবলীও অসমীয়াত ৰিলিজ হ'ব পাৰে আৰু অসমীয়া চিনেমা ঠিক তেনেকৈ অসমতো বহুত কেইখন অসমীয়া তথাকথিত অসমীয়া চিনেমা ৰিলিজ হৈছে কিন্তু সেইবোৰ অসমীয়া চিনেমা নহয় সেইবিলাক আচলতে তেলেগু বা তামিল চিনেমা তো আমাৰ অসমত এতিয়া বহুতবিলাক চিনেমা হৈ আছে যিবিলাক চিনেমা ভাষাটো অসমীয়া এক্টৰবিলাকে অসমীয়া ভাষাত ডাইলগবিলাক কৈ আছে গতিকে গোটেই আদব কাইদাবিলাক কিন্তু চাউথৰ সেইকাৰণে মই কওঁৱেই যিটো অসমীয়া চিনেমাত জয় নহয় কিছুমান চিনেমা কোটি টকা ব্যৱসায় কৰিছে কিন্তু সেই চিনেমাবিলাক অসমীয়া চিনেমা নহয় সেই হাড়ে হিমজে সেই চিনেমাবিলাক টোটেল ইনফ্লুৱেঞ্চ ক'ৰ পৰা চাউথৰ পৰা তো জয় কাৰ হৈছে আমাৰ জয় হৈছে নে চাউথৰ জয় হৈছে চাউথৰ ইডলি দোচা আমাক খুৱাই গৈ আছে আমি কিন্তু আমাৰ সান্দগুৰি টেকলি পিঠা সান্দগুৰি খুৱাব পৰা নাই গতিকে বেলেগক নকল কৰি একদিনৰ কাৰণে কিবা জয় জয় মহিমা হৈ যাব পাৰে কিন্তু চিৰস্থায়ী একো কৰিব নোৱাৰে কাৰণ জুনিয়ৰ জুবিন গাৰ্গজন সদায় জুনিয়ৰ জুবিন গাৰ্গে হৈ থাকিব জুবিন গাৰ্গ তেওঁ ফালি দিয়ক কিবা গাই ইয়া আলি গাই পেলাই কিন্তু তেওঁ কোনোদিন বেলেগ হ'ব নোৱাৰে তেওঁ জুনিয়ৰ জুবিন গাৰ্গ হৈ থাকিব নমৰালৈকে গতিকে জুনিয়ৰ জুবিন গাৰ্গ হ'ব যোৱাৰ যুদ্ধখন কৰি থাকিব নালাগে চিনেমা নিৰ্মাণৰ ক্ষেত্ৰতো এই চাউথৰ চিনেমাক ক'ৰবাৰ বলিউডৰ চিনেমাক ভাবি পেলাই কৰি থাকিব নালাগে বলিউডৰ চিনেমাত ভাই বুলি কয় আণ্ডাৰৱৰ্ল্ডৰ মানুহক আমাৰ ইয়াতো কয় ভাই কোনোবা এখন চিনেমাত মই দিলোঁ কিহৰ কাৰণে ভাই আমাৰ ইয়াত ভাইৰ মিনিংটোতো বেলেগ আমাৰ ভাই মানে দাদা ভাই বন্ধু ভাই বুলিতো আমাৰ ইয়াতে নকয় আৰু তো যিটো কয় আমাৰ তেনেকৈ ধৰণৰ আমি বিচাৰিব লাগিব এতিয়া আণ্ডাৰৱৰ্ল্ড কিবা হেৰিৰে কিবা হোৱা স্মাগলিং কিবা এনেকুৱা ধৰণৰ গেং হোৱা এই বস্তুটোতো আমাৰ ইয়াতে নাই কিন্তু আমাৰ ইয়াতো আছে কি আছে চাপ'জ আলফা ছালফাৰ মাজতে দুটা বেলেগ বেলেগ গোট আমি অসমত কি আছে তাৰ পৰা বিচাৰিব লাগিব আণ্ডাৰৱৰ্ল্ড সেইটো কিবা ডুবাইৰ পৰা আহিছে কিবা দাউদ ইব্ৰাহিমৰ কিবা হেৰি ৰাইট হেণ্ড লেফ্ট হেণ্ড এইবিলাক বস্তুটো আমাৰ ইয়াত নাই আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ থ্ৰিলাৰ ধৰ্মী কাহিনী নাই নেকি আছে তাৰ কাৰণে আমি চাব লাগিব তাৰ কাৰণে আমি চাউথক নকল কৰাৰ প্ৰয়োজন নাই তাৰ কাৰণে আমি ৰামগোপাল বৰ্মা বা অনুৰাগ কাশ্যপৰ চিনেমা নকল কৰাৰ প্ৰয়োজন নাই তাৰ কাৰণে আমি চালেই হ'ল আমাৰ ইতিহাস আমাৰ ইয়াতো আছে আলফা চালফাৰ ৰক্তাক্ত ইতিহাস আছে এটা মই এই মুহূৰ্ততে অহা উদাহৰণৰ কথা ক'লোঁ তেনেকৈ বহুত কথা আছে সেইবিলাক নাচাই আমি হেৰিৰ পৰা নকল কৰাৰ কি প্ৰয়োজন আছে মানে ৰামগোপাল বৰ্মাৰ চিনেমা চাই কোনবাৰ চিনেমা চাই নকল কৰা আমাৰ নকল কৰা প্ৰমাণটো চবতে বেয়া চবতে বেছি এতিয়া উত্তৰ ভাৰতৰ মহিলাবিলাকে কাৰোৱা চট কৰে কাৰণে আমাৰো এতিয়া নদীলি ভদলি হেৰি চবেই তাৰমানে এনেই এইটো লৈ পেলাই কাৰোৱা চট কৰিব আৰম্ভ কৰিব কিয় কৰিব লাগে প্ৰয়োজন নাই নহয় আমাৰ ইয়াতে আছেতো তুমি তোমাৰ হাজবেণ্ডক সন্মান দিব খুজিছা আয়ুস বিচাৰিছা মৰম দিব খুজিছা বিৰাট ভাল কথা দি থাকা না কিন্তু নিজৰ ষ্টাইলত দিয়া না সেইটোৰ কাৰণে তুমি য়শ চোপ্ৰাৰ চিনেমা এখন চাই পেলাই সেইটোক হেৰি কৰাৰ কোনো প্ৰয়োজন নাই আৰু তেনেকৈ এটা জাতি জীয়াই নাথাকে অসমীয়া সংস্কৃতি লাচিত বৰফুকনৰ মানে 100 ফুট নহয় 1 কোটি ফুট ওখ মূৰ্তি বনায়ো এটা জাতিৰ ৰক্ষা নপৰে যদি সেই জাতিৰ ভিতৰৰ ফালৰ পৰা সেই স্বাভিমান নাথাকে কি হ'ব লাচিত বৰফুকনৰ মূৰ্তি আমাৰ জাতিৰ লগত জীয়াই ৰাখিব নেকি এইপিনে আমাৰ মহিলাই গৈ কাৰোবাৰ চট কৰিব আমাৰ ল'ৰাই গৈ পেলাই কিবা হেৰি কৰিব গতিকে তাৰ পৰা আমি মুক্তি লাগিব নিজক লৈ যিটো আত্মবিশ্বাস লাগে সেইটো খুব জৰুৰী অসমীয়া চব আমি শিকিব লাগিব মইতো কোৱা নাই যে আমি খিৰিকীখন বন্ধ কৰি থ'ম খিৰিকী এখন ঢাকিবই লাগিব খিৰিকীৰে
বাহিৰৰ বতাহ ভিতৰত কি বাহিৰৰ বতাহ ভিতৰত আহিব লাগিব ভিতৰৰ বতাহ বাহিৰত যাব লাগিব আদান প্ৰদান হ'বই লাগিব ডেফিনেটলি লাগিব কিন্তু সেই আদান প্ৰদানটো কৰিব যাওঁতে আমি ভাহি গ'লে নহ'ব আৰু ভাহি যোৱাৰ প্ৰৱণতাটো আমাৰ অলপ বেছি আমাৰ ইয়াতে আছে বাৰু এইবিলাক পুৰণা প্ৰব্লেম বেমাৰটো আজিৰ নহয় বহুত পুৰণাই এতিয়া ইংলিছত বেছিকৈ কথা ক'লে মানুহজন জনা মানুহ যেন লাগি যায় পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল আমাৰ গাত নালাগে যতীন্দ্ৰনাথ দুৱৰাই কৈছিল আমাৰ ইমান ভাল নালাগে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আমাৰ ইমান জমিন উঠে কিন্তু জৰ্জ থমছন এলবাৰ্টে কৈছিল এনেকৈ ক'লে কথাটো হ'ব পাৰে দেই এনেকুৱা লাগি যায় বাণীকান্ত কাকতি বাণীকান্ত কাকতি কৈছে আচ্ছা দেচোন দে এনেকুৱা কিন্তু এনেই যদি এটা নাম কওঁ এই নীল ৰবাৰ্ট এন্থনিয়ে কৈছিলে তাৰপিছত নীল ৰবাৰ্ট এন্থনিও বা ডাঙৰ ইউনিভাৰ্চিটি কোনোবা চাগে এইটো হ'ব পাৰে দেই এইটো তো লগে লগে এনেকুৱা ধৰণৰ আমাৰ কিন্তু এটা হীনমন্যতা এটা আছে এই হীনমন্যতাৰ বেছিক কাৰণটো হ'ল 200 বছৰ ব্ৰিটিছে আমাক শাসন কৰি যোৱা যিটোকে শাসন কৰি গৈছে তেওঁলোক ওপৰত যিটোকে আমি শাসিত আছিলোঁ আমি তলত তেওঁলোকে যিটো কাম কৰে সেইটো আমাৰ কাৰণে সদায় কৰবাত সাইকোলজিক্যালি আমাক এই তেওঁলোকে কোৱা ভাষাটো আটাইতকৈ বেছি ভাল সিস্টেমেটিক ব্ৰেইন ৱাশ্বিং এটা হৈ গ'ল তেওঁলোকে কোৱা ভাষাটো আটাইতকৈ বেছি ভাল তেওঁলোকে পিন্ধা উৰণনৰ যিটো ষ্টাইল সেইটো আটাইতকৈ বেছি ভাল এনেকুৱা ধৰণৰ আমাৰ এটা থাকি গ'ল কিন্তু বিভিন্ন কাৰণত ব্ৰিটিছে ভাৰতবৰ্ষক শাসন কৰিব সক্ষম হৈছিল সেইখিনি সময়ত সেইটো এটা বেলেগ কথা তাৰ মানে এনেকুৱা নহয় যে ভাৰতীয় মানুহবিলাক তাৰমানে ধোদৰ পচলা একো কাম নাই আছে এটা কিবা কাৰণত হৈছিলে আৰু তেনেকুৱা এটা পৰিস্থিতি বিশ্ব ৰাজনৈতিক পৰিস্থিতিত কিবা এটা পৰিক্ৰমাত তেনেকুৱা হৈছিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ নিজস্বতা একো নাই আৰু এইটো গ'ল আৰু এতিয়া নতুনকৈ ভাবিব লাগে সেইটো আমাৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰতো এই বেলেগৰ চিনেমা চাই নকল কৰি একেই ষ্টাইল এই চাউথৰ পৰা একশ্যন ডিৰেক্টৰ আহিব সিহঁতে 20 বছৰমান আগতে যিবিলাক একশ্যন কৰা বাদ দিছে সেইকেইটা আহি পেলাই আমাৰ অসমীয়া চিনেমাত দি যায় তুমি চাবাচোন সেই একশ্যনবিলাক তেওঁলোকে কেতিয়াবাই তাৰমানে শেষ কৰি থৈ দিছে আৰু সেইকেইটা একশ্যন আনি পেলাই ৰাতিৰ ভিতৰত এটা লাখ লাখ টকাত পইচা লৈ পেলাই সিহঁতে সেইকেইটা একশ্যন আমাক শিকাই থৈ যায় আৰু আমি ভাবি থাকোঁ এনেকৈ উৰি গ'ল বা বেলেগ একশ্যন দেখাইছে তো ওলাব লাগে একশ্যন কৰিব লাগিলে তুমি এতিয়া লেটেষ্ট চাপ'জ কলকি চলি আছে কলকিৰ লেভেলত তুমি একশ্যন কৰিব নোৱাৰোঁ আমি কৰিম কেনেকুৱা 15 বছৰ আগতে চাউথৰ কোনোবা এখন চিনেমাত কৰা ধৰণৰ একশ্যন তো মানুহে কলকি চাইছে তো 15 বছৰ আগৰ পুৰণা একশ্যন এটা তুমি দেখাই পেলাই তুমি কি প্ৰমাণ কৰিব তাতকৈ সেইটো নকৰিলে নকৰাকেও যদি চিনটো পাৰ কৰিব পাৰি কথাটো তেনেকুৱাই চ' আল্টিমেটলি এটা কি মানে শেষত গৈ কি দেখা গৈছে অসমীয়া চিনেমা ডাৰ্ক ফেজত আছে উঠি অহা ফেজত অসমীয়া চিনেমা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক ভীষণ টেলেণ্টেড প্ৰতিভা আছে তেওঁলোকৰ নতুনকৈ চিন্তা কৰাৰ সাহস আছে আৰু মই সদায় কওঁ যে অসমৰ নতুন প্ৰজন্মৰ যিবিলাক ডিৰেক্টৰ ৰাইটাৰ এক্টৰ যিমানবিলাক নতুন ল'ৰা ছোৱালী আহিছে সেই ল'ৰা ছোৱালীখিনিক যদি অসমবাসী ৰাইজে অকণমান মৰম দিয়ে সহযোগিতা দিয়ে তেওঁলোকে গোটেই পৃথিৱী হিলাই দিব পৰা কাম কৰিব পৰা আমাৰ ল'ৰা ছোৱালী আছে আৰু সেইকাৰণে যিসকলে এতিয়াও চাউথৰ পৰা নকল কৰি পেলাই এতিয়াও আমাৰ ভাত মুকলাম বুলি ভাবি আছে তেওঁলোকেও কওঁ যে নতুন ল'ৰা ছোৱালীবিলাকো একলগ কৰিব লাগে এই ল'ৰা ছোৱালীখিনিক লৈ আগবাঢ়িব লাগে 10 বছৰ পিছত 10 বছৰ নালাগে ভালকৈ কাম কৰিলে 5 বছৰ পিছত গোটেই ভাৰতবৰ্ষৰ চিনেমাক অসমৰ চিনেমাই নেতৃত্ব দিব পাৰিব আজি যেনেকৈ তামিল তেলেগুৰ চিনেমা আমি নকল কৰোঁ ঠিক তেনেকৈ আজিৰ পৰা 5 বছৰ পিছত অসমীয়া চিনেমাক বেলেগে নকল কৰিব তেনেকুৱা দিন আহিব পাৰে কাৰণ সিমানখিনি প্ৰতিভাশালী নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে কিন্তু তেওঁলোকক আমি সাহস দিব লাগিব তেওঁলোকক আমি ছাপৰ্ট দিব লাগিব তেওঁলোকক অসমবাসী ৰাইজৰো দায়িত্ব আছে গতিকে মই ভাবোঁ যে উজ্জ্বল ভৱিষ্যত ডেফিনেটলি ভৱিষ্যত উজ্জ্বল আৰু 50টা চিনেমা হ'ল যদি অসমত হৈ যায় তেতিয়াহ'লেতো হাহাকাৰ হৈ যাব প্ৰযোজকবিলাকে আৰু বেছি পইচা ইনভেষ্ট কৰিব তেতিয়া কামৰ কোৱালিটি বাঢ়ি যাব বাকী টেলেণ্টটো আছেই ভাল মাৰ্কেটিং জনা মানুহ লাগিব তাৰপিছত মই নিশ্চিত যে অসমীয়া চিনেমাই এটা ভাল স্থানলৈ যাব অসমীয়া চিনেমা পিছুৱাই নাই আৰু এতিয়া উত্থান আছে ইয়াৰ পিছত আগুৱাই যাব ভৱিষ্যত পৰিকল্পনাৰ ভিতৰত কি আছে বাৰু ভৱিষ্যত পৰিকল্পনা মানে এতিয়া লাষ্ট এতিয়া 18 অক্টোবৰ চিনেমা ৰিলিজ হ'ব জয় হনুমান তো জয় হনুমান যোৱা বছৰে শ্বুটিং হৈছে চিনেমাখনৰ বাকী এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে অহা মাহৰ ভিতৰত চিনেমাখন টোটেল চব ফালৰ পৰা ৰেডি হৈ যাব আৰু 18 অক্টোবৰ জয় হনুমান দেই হনুমান নহয় জয় হনুমান সমগ্ৰ অসমত মুক্তি পাব যেনেকৈ স্পাইডাৰমেন ছুপাৰমেন বেটমেন এতিয়া হনুমান আহি আছে অসমলৈ চ' এই হনুমানত কেনেকুৱা কি নতুনত্ব পাব কি ট্ৰিটমেণ্ট ৱাইজ নতুনত্ব কাহিনীক লৈ নতুনত্ব বহুত কিবা ট্ৰিটমেণ্টত নতুনত্ব বুলি নকওঁ কিন্তু মই কৈ ভাল পাম যে পংকজ চৰম যিয়ে এখন চিনেমাৰ একশ্যন কৰিছে এটা বেলেগ ধৰণৰ একশ্যন ডিজাইন কৰিছে চাউথৰ তেনেকুৱা ষ্টাইলৰ একশ্যন নহয়
টাইপ, কিন্তু তাতে অকণমান ষ্টাইলো আছে, এটা বেলেগ ধৰণৰ একশ্যন দেখা পাব জয় হনুমান চিনেমাখনত। আৰু আমাৰ যিজন তাৰমানে হনুমান এইজন কিন্তু মানে যে আমাৰ স্পাইডাৰমেনে যেনেকৈ উৰি যাব পাৰে, বেটমেনে যেনেকৈ উৰি যাব পাৰে, আমাৰ হনুমানে তেনেকৈ উৰি যাব নোৱাৰে। অ'কে, একদম নৰ্মেল ল'ৰা, নৰ্মেল মানুহ। কিন্তু আমাৰ হনুমানেও উৰে। অ'কে, মানে অশ্বত্থামা হত কিন্তু এটি গজ। আমাৰ হনুমানে উৰিব নোৱাৰে, কিন্তু আমাৰ হনুমানেও উৰে। এতিয়া উৰিব নোৱাৰে কিন্তু উৰে, তো এই উৰাৰ যিটো তাৰ প্ৰক্ৰিয়া, তাৰ যিটো পদ্ধতি, সেইটোও অলপ বেলেগ ধৰণৰ। আৰু সেইকাৰণে চিনেমাখন চাই মানুহে ভাবোঁ যে এটা বেলেগ মজা পাব। স্পাইডাৰমেন ছুপাৰ হিৰ' চিনেমা এখন নহয়, এজন আমাৰ ৰিয়েল লাইফৰ এজন ল'ৰাৰ কাহিনী। কিন্তু সি কেনেকৈ এটা, আৰু আচলতে ছুপাৰ হিৰ' বুলিনো কি, ছুপাৰ হিৰ' বুলি কোনো একো নাথাকে। আমাৰ জীৱনত আটাইতকৈ ডাঙৰ ট্ৰেজেডি আমি হিৰ'ৰ অপেক্ষাত থাকোঁ। হিৰ' আচলতে চবেই হয়। হিৰ' এজন তোমাৰ মাজতো আছে, হিৰ' এজন মোৰ মাজতো আছে, কিন্তু কোনোবা আহিহে আমাক কৰি দিব, কোনোবা আহি আমাক উদ্ধাৰ কৰিব। এই যে আমি ভাবি থাকোঁ যে কোনোবা এজন লিডাৰ ওলাব যিয়ে চব এই দুৰ্নীতিৰ প্ৰতিবাদ কৰি চব জনগণ, চব এই শোষক শ্ৰেণীৰ বুকু কপাই দিব, দুৰ্নীতিগ্ৰস্ত চৰকাৰক তাৰমানে হেৰি কৰি দিব। কোনে কৰিব? সেইটো তুমিয়ে কৰিব লাগিব, বেলেগ কোনোবাই কৰিব নোৱাৰে, সেইটো ময়ে কৰিব লাগিব। তো হিৰ'ৰ অপেক্ষাত ৰৈ থকাটো আমাৰ এটা ভুল কথা। আৰু আমাৰ ইয়াতো যিজন তাৰমানে হনুমান, সিও এটা সাধাৰণ ল'ৰা, অৰ্ডিনাৰী ল'ৰা এটা। সদায় ডেইলি লাইফত তুমি লগ পাইছা তাক, ৰাস্তাত যাওঁতে খুন্দাও খাই গৈছে, তাক হয়তো উভতিও চোৱা নাই, কিন্তু সেই ল'ৰাজনে কেনেকৈ এটা বিশেষ কাম কৰিব পাৰে, তো এই চিনেমাখনত সেই কাহিনীটো কোৱা হৈছে। শেষ ভাগলৈ আহিছোঁ। নিশ্চয় হনুমানৰ ওপৰত আমি অলপ বিতংভাৱে বহিব লাগিব, লম্বাভাৱে বহিব লাগিব। শব্দলৈ আহি কেনেকুৱা অনুভৱ? ভাল লাগিলে, কথা পাতিলোঁ, পৰিৱেশটো ভাল লাগিলে। আৰু মোৰ এইকাৰণে আৰু এটা ভাল লাগিলে, যিটোকে ষ্টুডিঅ'টো ইয়াৰ পিছত সলনি হ'ব, বেলেগ ঠাইত শ্বিফ্ট কৰি আছে, তো এই ষ্টুডিঅ'টোত মোৰ এটা চিন থাকি গ'ল, স্মৃতি থাকি গ'ল। গতিকে আকৌ ডেফিনেটলি নেক্সট টাইম যেতিয়া লগ পাম আমি বেলেগ ষ্টুডিঅ'ত লগ পাম, কিন্তু শব্দৰ পুৰণি ছেটটোতো মোৰ এটা হেৰি থাকি গ'ল, এইটোৱে ভাল লাগি গ'ল। এতিয়া শেষত কোৱা যায় মানে এইটো এটা পৰম্পৰা নিচিনা হৈছে, যেনেকৈ যিকোনো পূজা কৰাৰ পিছত আৰতি কৰিব লাগে বা কিবা এটা হ'ব লাগে। তো হিমাংশু প্ৰসাদ দাসৰ কথা পতাৰ পিছত সেই বিশেষ কবিতা ফাঁকি যদি নুশুনো, এইটো মানে ইনকমপ্লিট হৈ থাকিব। এইটো এটা ধ্ৰুৱ সত্য এটা। ঠেকি যদি স্বৰ্গতো যায় তাতে ধান বান্ধিবই লাগিব। ধান বান্ধিবই লাগিব। মানে মই যদি জীৱনত 50খন চিনেমাও কৰি দিওঁ, 50টা কিবা ছোৱালী লাগিবই ন, তেতিয়াহ'লে আৰু পলম নকৰোঁ মানে। এই ছোৱালী এবাৰ ভাল পাই চাবানি। আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কলেজৰ বাটত আমি দুয়োখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকৈ মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি, চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কিমান মেহনত কৰিছোঁ তাইৰ পিছত, পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট, ক্লিন ছেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি, পাহৰি গৈছোঁ অশ্লীল গালি গালাজ, মুখস্থ কৰিছোঁ গালিবৰ শায়েৰী, ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H, তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট। হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? আমিবোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব, এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু? প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰে প্ৰধান শত্ৰু। মা কসম এজনীকে চাব নোৱাৰি, চব বুক আই এম এংগেজড, আবার টেলিফোন নাম্বার নাকি থোড়ি দের বাদ ডায়াল কৰিলে পাই যাম। আমি নাজানো আর্চেস কাৰ্যৰ সভ্যতা, নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰেন ধাৰে সুখ, নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা। সঁচা অৰ্থত আমি মস্ত গোৱা, কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট দৌৰা। এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা। হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা, আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা। বেকাৰ ল'ৰা, পাৰ্চত পইচা নাথাকিলেও হৃদয়বান, কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট। এই ছোৱালী এবাৰ ভাল পাই চাবানি। মানে এতিয়া ফুল কমপ্লিট বুলি ক'ব পাৰি, একদম মানে এক কথাত কমপ্লিট পেকেজ যিটো হয়। আৰু মানে এইটো আধৰুৱা থাকিলে মানে এইটো মানে কমপ্লিট নহয়, আৰু কোনো কাৰণত কমপ্লিট নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে ইমান ব্যস্ততা, যিহেতুকে হনুমান আহি আছে আৰু বৰ্তমান সময়ত ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শব্দৰ মজিয়াই নেক্সট পডকাষ্টটিলে নিশ্চয় অপেক্ষা কৰিব, দৰ্শকসকলেও অপেক্ষা কৰিব। আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ এই খণ্ডটি নিশ্চয় ভাল পালে, কিছুমান বিশেষ কথা জানিব পাৰিলে, আৰু কিছুমান এটা বেলেগ দৃষ্টিভংগী, যিটো চিনেমাক লৈয়ে হওক বা নাটকক লৈয়ে হওক বা মানুহ এজনৰ জীৱনত কেনেকৈ আগবাঢ়িব পাৰে, এই দৃষ্টিভংগীখিনি আমি নিশ্চয় তুলি ধৰিবলৈ সক্ষম হ'লোঁ।
হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াৰ মানে তেওঁৰ জীৱন পৰিক্ৰমাৰ মাজেৰে আশা কৰিছোঁ এই খণ্ডটি আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ দায়িত্বটো নিশ্চয় আপোনালোকে পালন কৰিব লাগিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লাগিব ছাবস্ক্ৰাইব কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ কিন্তু শ্বেয়াৰ নিশ্চয় কৰিব যদিহে ভাল পাইছে কবিতাটিৰ যদি কোনোবা ফেন আছে ইয়াতে আৰু এইটো শুনি আছে নিশ্চয় শ্বেয়াৰ কৰিব যাতে এই কবিতাটি এটা ট্ৰেডমাৰ্ক হৈ ৰয় অলৰেডি হৈ গৈছে এটা ট্ৰেডমাৰ্ক হৈ গৈছে কিন্তু আৰু যাতে ট্ৰেডমাৰ্ক এটা হয় তাৰ বাবে নিশ্চয় শ্বেয়াৰ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াক আৰু শব্দৰ মজিয়াৰ পৰা বিদায় লৈছোঁ ধন্যবাদ